সংবিধানৰ জাৰ্নি আৰু চেলেঞ্জেছ এইখিনিৰ বিষয়ে অলপমান ক'ব। গতিকে মই মনজিতক অনুৰোধ কৰিছোঁ যাতে তেওঁ দুআষাৰ আগবঢ়ায়। নমস্কাৰ, মোৰ নাম মনজিত নাথ। প্ৰথমতে আটাইবোৰ কাউন্সিললৈ সংবিধানৰ এই প্ৰথম ভাৰ্চুৱেল মিটটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমতে দুটামান হাউচহোল্ড ষ্টাফ ক'ব খুজিছোঁ যে আমি ইয়াতে অসমীয়া আৰু ইংৰাজী দুটা ভাষাই ব্যৱহাৰ কৰিম, কিন্তু প্ৰিডমিনেণ্টলি আমাৰ ভাষাটো অসমীয়া থাকিব। আৰু আশা কৰিছোঁ সকলোৱে যাতে অলপ মিউটত ৰাখে নিজৰ স্পীকাৰটো। আৰু আমি কথা পাতি থাকোঁতে যদি কাৰোবাৰ কথাটো ডিছকানেক্ট হৈ যায় তেতিয়াহ'লে আমি তেওঁলৈ ৰৈ নাথাকি আমি নেক্সট স্পীকাৰলৈ গুচি যাম। তেওঁ যেতিয়া আকৌ আহিব আমি তেওঁৰ পৰা আকৌ ৰিজিউম কৰিব চেষ্টা কৰিম। প্ৰথমতে সংবিধানৰ জাৰ্নি কোৱাৰ আগতে মই প্ৰথমতে আজি আমি কেনেকৈ আৰম্ভ কৰিব খুজিছোঁ সেইটো ক'ব খুজিছোঁ। প্ৰথমতে মই অলপমান সংবিধানৰ জাৰ্নিটো এতিয়ালৈকে ক'ম, প্লাছ আজি মিটিংখনৰ পৰা আমাৰ এক্সপেক্টেশ্যনটো কি সেইটো অলপ ক'ব চেষ্টা কৰিম। ইয়াৰ পিছত আমাৰ সংবিধানৰ লগত এতিয়ালৈকে যি কিছুমান ইম্পৰ্টেণ্ট প্ৰজেক্ট আমি লোৱা হৈছে তাৰ বিষয়ে আপোনালোকক অলপমান ক'বলৈ চেষ্টা কৰা হ'ব। সংবিধানৰ কাউন্সিলিং ইনিচিয়েটিভৰ বিষয়ে, স্কলাৰ এছিষ্ট আমি এটা নতুনকৈ লঞ্চ কৰিছোঁ স্কলাৰ এছিষ্ট বুলি, সেইটোৰ বিষয়ে আমি সেচন কৰি আছো ৱেবিনাৰ বিষয়ে হ'ব। ইয়াৰ পিছত আমি কেনেকৈ ভাবি আছো আমাৰ ৰিলেভেন্সটো কি আৰু কেনেকৈ আগবাঢ়িম সেই বস্তুটোৰ ওপৰত কম। আমি এইটো অপেন ডিছকাশ্যন হ'ব। আমি আমাৰ আধা ঘণ্টামানৰ ভিতৰত শেষ কৰিব চেষ্টা কৰিম আৰু এইটো আশা কৰিম আটাইবিলাক কাউন্সিলৰে যোনে ইয়াতে আজি জইন কৰিছে সকলোৱে যদি কিবা নহয় কিবা এটা কয়, তেওঁলোকৰ ফিডবেকখিনি শুনিবৰ কাৰণেই আজিৰ কৰা হৈছে। গতিকে আপোনালোকক সেইটো অনুৰোধ কৰিম যে আমি আধা ঘণ্টামান বা 20 মিনিটমান আমি কৰাৰ পিছত আপোনালোকে সকলোৱে অলপ কয় what do you think, right? What should be the ideal way for সংবিধান? আৰু সেইটো বিষয়ে আপোনালোক আটাইসকলৰ পৰা আমি ফিডবেক আৰু ইনপুট আশা কৰিলোঁ। তো আমি মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টামান আমি ভাবিছোঁ টাইমটো। 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টাৰ ভিতৰত আমি যিকোনো সময়তে শেষ কৰিব চেষ্টা কৰিম। প্ৰথমতে যিসকলে সংবিধানৰ লগত নতুনকৈ জড়িত হৈছে আমি ষ্টাৰ্ট কৰিছিলোঁ 10 তাৰিখে। সেইখিনি সময়ত ইণ্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ কাউন্সিলিঙৰ ধাৰণাটো জাষ্ট আহিছিল আৰু এনেকুৱা ফ্ৰী কেৰিয়াৰ কাউন্সিলিং দিয়া ইণ্টাৰনেটৰ জৰিয়তে পাৰ্টিকুলাৰলি টাৰ্গেটিং ষ্টুডেণ্টছ অফ অসম আৰু নৰ্থ ইষ্ট ইণ্ডিয়া তেনেকুৱা নাছিলে। সেইখিনি সময়ত আমিয়ে ষ্টাৰ্ট কৰিছিলোঁ। দুটামান বেছিক ফিলচফি আছিল। আটাইবিলাক কেৰিয়াৰৰ ধাৰণাটো সম্ভৱ নহয়, মানে এজন 1% নজ অল সেইটো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমাৰ যোনটো মেইন ষ্ট্ৰেংথ আমি কাউন্সিলৰ বিলাকক দিয়া হয় যে আমাৰ ইয়াতে টোটেল 33টা কেৰিয়াৰ ডমেইন বনোৱা হয়। 33টা কেৰিয়াৰ ডমেইনৰ বেলেগ বেলেগ মানুহ ইয়াতে আমি ভলণ্টিয়াৰ হিচাপে আনিলোঁ আৰু প্ৰতিটো প্ৰশ্ন আমি সেই ডমেইনটোৰ এক্সপাৰ্ট কাউন্সিলৰ জৰিয়তে উত্তৰটো দিবলৈ চেষ্টা কৰা হয়। তো সেইটো এটা বেছিক ফিলচফি যে আমি এজন মানুহ আটাইবোৰ কথা নাজানে। দ্বিতীয়তে আমি প্ৰথমতে আৰম্ভ কৰিলোঁ ইণ্টাৰনেটৰ জৰিয়তে কেনেকৈ কৰিব পাৰোঁ, কিন্তু পিছত দেখিলোঁ ইণ্টাৰনেটৰ ৰিচেবিলিটিটো মানে গাঁৱে ভূঞে চহৰে নগৰে যোনে আটাইতকৈ বেছি চাগে তেওঁলোকক লাগে তেওঁলোকৰ তাতে গৈ পোৱা নাই। সেইকাৰণে আমি কিছুমানে ডাইভাৰ্চিফাই কৰিব চেষ্টা কৰিলোঁ কেৰিয়াৰ কাউন্সিলিংটো। আমি বেছিকেলি 3-4টা মেথডলজি পদ্ধতি অৱলম্বন কৰিলোঁ। প্ৰথমটো হৈছে অন গ্ৰাউণ্ড কাউন্সিলিং কৰা, অৰ্থাৎ আমাৰ যিবিলাক কাউন্সিলৰ তেওঁলোকক আমি যেতিয়া নিজৰ গাঁৱত ঘূৰি গৈছে বা নিজৰ চহৰত আছে আমি তেওঁলোকক ক'লো আপুনি আপোনাৰ ওচৰৰ স্কুল বা কলেজখনৰ লগত মিলি এটা কাউন্সিলিং কৰিব চেষ্টা কৰক। যিখিনি ইনপুট লাগে আমি দিম আৰু যদি কিবা এটা প্ৰশ্ন আপোনাক এনচাৰ লাগে, কিবা বেনাৰ লাগে, কিবা প্ৰশ্ন আপুনি এনচাৰ দিব পৰা নাই, সংবিধানে এনচাৰ দিব। কিন্তু আমি অফলাইন মানুহ এটালৈ যাবলৈ চেষ্টা কৰিলোঁ অন গ্ৰাউণ্ড কাউন্সিলিং। দ্বিতীয়তে আমি চেষ্টা কৰিলোঁ যে কলাবৰেশ্যন কৰা যিবিলাক মেগাজিন বা কিছুমান নিউজ পেপাৰ তেওঁলোকৰ লগত আমি ক'লো আপোনালোকৰ তাতে যিবিলাক কেৰিয়াৰ ৰিলেটেড যদি প্ৰশ্ন আহে বা ইউথ সেইবিলাক প্ৰশ্ন আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। এনেকুৱা জীৱন নামৰ মেগাজিন, আছাম ট্ৰিবিউন, দৈনিক অসম তেনেকুৱা ভালেকেইটাৰ লগত আমি চেষ্টা কৰিম।
3 নম্বৰ চেষ্টাটো কৰিলে আমি ফোন কাউন্সেলিং কৰা আমি কৈছিলো যে আমি শনিবাৰে সাপোজ আমি আৰম্ভ কৰিছো শনিবাৰে 3-4 ঘণ্টাৰ কাৰণে আমাৰ 2-3টা ফোন নম্বৰ দি দিম তেওঁলোকে अवेलेबल থাকে এইখিনি আমাৰ কোনে ফোন কৰি পেলাই এটা কৰিব পাৰে তাৰ পিছত ইয়াৰ উপৰিও আমি এইকিটা হৈছে অফলাইনলি আমি কেনেকৈ চেষ্টা কৰিলো ইয়াৰ উপৰিও যেটো কেৰিয়াৰ কাউন্সেলিং ডোমেইনখন আমি আকৌ বেলেগ কিছুমান চেষ্টা কৰিলো এটা চেষ্টা কৰিলো মেন্টৰশ্বিপ तर কাউন্সেলিংৰ তো সাধাৰণতে ওয়ান ওয়ে ট্ৰানজাকশন বা ম্যাক্সিমাম টু ওয়ে ফলো আপ নবদ্ধ থাকে কিন্তু মেন্টৰশ্বিপত আমি চেষ্টা কৰো যে এবছৰৰ কাৰণে কেনেকৈ আমি এজন ষ্টুডেন্টক এজন মেন্টৰ আৰু মেন্টি পেয়াৰ এটা বনাই এবছৰৰ কাৰণে আগুৱাই লৈ যাব পাৰি কিছু পৰিমাণে সফল হলো কিছু পৰিমাণে বিফল হলো আমি আকৌ চেষ্টা কৰিব লাগিব এইটো ইয়াৰ পিছত বৰ্তমান আমি গুগল বৰ্তমান আমি ওয়েবিনাৰ কিছুমান আহিব চেষ্টা কৰিলো যত আমি কিছুমান এক্সপাৰ্টক মাতি পেলাই ডাইৰেক্ট লাইভ কেৰিয়াৰ চেষ্টা কৰিলো আমি আকৌ আৰু চেষ্টা কৰিছো বা বিফল হৈছো আকৌ কৰি আছো এটা হৈছে আমি এখন যিবিলাক আমাৰ টপ মোষ্ট কোৱেৰি মানে ভাল কোৱেৰি আৰু আটাইতকৈ যিবিলাক মানে কনসাৰ্ন এৰিয়া ফৰ দ্য ষ্টুডেন্টস অফ আসাম এণ্ড নৰ্থ ইষ্ট আমি এটা ষ্টেটিষ্টিক্স বনাইছো যে ম্যাক্সিমাম কোৱেৰি কেনেকুৱা ধৰণৰ আহে সেই টাৰ্গেট সেগমেন্টৰ কাৰণে আমি আমাৰ ভাল কোৱেৰি বিলাকক লৈ পেলাই আমি এক নম্বৰ আমি এটা সাৰ্চ ফাংচনেলিটি বনাইছো আপোনালোকে যদি সাৰ্চ ফাংচনেলিটি লিখিব আৰু 2 নম্বৰ আমি এটা প্ৰিন্টেড মাধ্যমত যোৱা এটা চেষ্টা চলাই আছো আমি কেনেকৈ প্ৰিন্টত যাব পাৰো হেতু এখন কিতাপ বা যোনখন আমি ফ্ৰী অফ কষ্ট বা নমিনেল কোৰ্সত বিভিন্ন ল'ৰা ছোৱালীক আমি দিব পাৰো আৰু ৰিসেন্টলি আমি ডাঙৰ ইনিচিয়েটিভ আৰম্ভ কৰিছো এইটোৰ বিষয়ে অলপ পিছত আমি অংশমানে ক'ব যে স্কলাৰশিপ যিবিলাক ল'ৰা ছোৱালীয়ে নিজৰ আৰ্থিক অৱস্থাৰ কাৰণে আগবাঢ়িব নোৱাৰে তেওঁলোক আমি সৰুকে হলেও কেনেকৈ সহায় কৰিব গতিকে এনেকে আৰম্ভণিৰ পৰা 2010ৰ পৰা আমি বিভিন্ন ধৰণে ইউথ সেগমেন্টৰ লগত কেনেকৈ আমি মানে আগুৱাই লৈ যাব সেইটোৰ ওপৰত বিভিন্ন ধৰণৰ এক্সপেৰিমেন্ট এটা কৰি আছো এই গোটেই এক্সপেৰিমেন্টটো কৰিবৰ কাৰণে অফকোৰ্স সময়ৰ প্ৰয়োজন হয় অলপ পইচাৰ প্ৰয়োজন হয় আৰু এনাৰ্জি এটিটিউড হেতুৰ প্ৰয়োজন এইটো সময়টো মিলাব চেষ্টা কৰি থকা হৈছে সকলে কেতিয়াবা নতুন মানুহ হৈছে আপোনালোকে বহুত আমাৰ সময় দিছে সেইকাৰণে ধন্যবাদ এটিটিউডটো নিশ্চয় সকলোৰে আছে সেইকাৰণে নিশ্চয় আহিছে পইচাটো হেতু মাজে মাজে অলপ বেছিকে প্ৰয়োজন হয় আমি অলপ ইফাল পৰা আনিব চেষ্টা কৰো সেইকাৰণে কেতিয়াবা ঘপককে এটা ডাঙৰ প্ৰজেক্ট লো আমাৰ কাৰণে টান হৈ পৰে তো এইবিলাক অলপমান কনষ্ট্ৰেন্ট আৰু অলপমান আশা এই দুটাৰ মাজত আমি আছো তাৰ মাজতে আগুৱাই যাব চেষ্টা কৰিছো এতিয়া আজিৰ এইখিনি জাৰ্নিটো মোটামুটি এইখিনিয়ে আৰু আমি যেতিয়া আকৌ কথা পাতিম ডিসকাশন আকৌ নতুন পইণ্ট আহিব আকৌ নতুনকে পাতিম আজিৰ মিটিংখনৰ পৰা আমি কি আশা কৰিছো যে দুটামান কথা ক'ব খুজিছো মই এনেকুৱা পৰিস্থিতি হৈছে কাৰণ আমাৰ সংবিধানৰ কিছুমান কাউন্সিলৰ বহুত এনথুচিয়াস্টিক তেওঁলোকে বহুত কিবা কিবি কৰিব বিচাৰে তেওঁলোকে কয় নাই এইটো কৰা সেইটো কৰা সেইটো কৰা আমিও কৰিব বিচাৰো কিন্তু কি হয় যে আমাৰ তিনিটা কনস্টেন্ট মই ক'লো এনাৰ্জি এটিটিউড পইচা আৰু কম্বিনেশনটো সকলো সময়ত ঠিক নাথাকে আৰু জাস্ট এডভাইস দিয়াটো এটা কথা আৰু সেইটো ইমপ্লিমেন্ট কৰাটো আৰু এটা কথা সেইকাৰণে আমি অবভিয়াসলি আমি আমাৰ কোর্স কারেকশন কৰিব বিচাৰো তাৰ কাৰণে ফিডবেক লাগিব ফিডবেকৰ লগতে অলপমান প্ৰেক্টিকেল ফিডবেক প্লাস আপোনালোকৰ নিজৰ ইনভলভমেন্ট এই দুটা বস্তুৰ ওপৰত আমি অলপ গুৰুত্ব দিম প্ৰেক্টিকেল ফিডবেক প্লাস আপোনালোকে নিজে যদি এটা আইডিয়া পায় যে এইটো মই ড্ৰাইভ কৰিব বিচাৰো সংবিধানে কেনেকৈ হেল্প কৰিব পাৰে টাইমটো আমি দিম পইচা দিব ধৰ আমি বিচাৰি উলিয়াম পইচা কেনেকৈ অহা যায় আপুনি কৈছে পইচা টাইম নাই আমি টাইমটো বিচাৰি উলিয়াম তো এনেকুৱা অলপ এই তিনিটা কনস্ট্ৰেন্টৰ ওপৰত ভিত্তি কৰি পেলাই যদি ফিডবেক বিলাক আহে আৰু যদি নতুন ইনিচিয়েটিভৰ কথা ভাবা হয় সেইটো আপোনালোকৰ আশা কৰিম আৰু সেকেন্ড যদি আমি যদি ভুল কৰি আছো বা আপুনি যদি ভাবিছে যে আজিৰ প্ৰেক্ষাপটত ইন দিস কনটেক্সট সংবিধানৰ অৰ্গানাইজেশ্যনৰ প্ৰয়োজন নাই কাৰণ অনলাইন বহুত গুগলত বহুত মেটেৰিয়েল আছে অনলাইন কাউন্সিলিঙৰ সিমান একো প্ৰয়োজন নাই প্লিজ এইটোও কওক যে তাহলে আমাক সেই কথা ভাবিব মানে আমি ভাবিব সুবিধা হ'ব যে আমাৰ হেনেকুৱা একচুয়ালি নিড আছে নে নাই কাৰণ 10 বছৰ হৈ গ'ল 10 বছৰ থাকি নিডবিলাক সলনিও হৈ গৈছে গতিকে আজিৰ সেশনটোৰ পৰা এইবিলাক ধৰণৰ আপোনালোকৰ পৰা ফিডবেক ইনপুট আৰু নিজৰ ইনিচিয়েটিভৰ বিষয়ে আপোনাৰ ইনভলভমেন্ট এইবিলাক মেইনলি আশা কৰিম আজি আৰু এইখিনিতে মই মোৰ কথাখিনি সামৰিব বিচাৰিছো মই মেইনলি দুটা কথাই ক'লো 2010ৰ পৰা আজিলৈকে আমাৰ জাৰ্নিটো আৰু দুটা এটা প্ৰজেক্টৰ বিষয়ে অলপমান ক'লো দ্বিতীয়তে আজিৰ সেশনটোৰ পৰা আমি কি মেইন এক্সপেক্ট কৰিছো কিপিং ইন মাইন্ড এই তিনিটা কনস্ট্ৰেন্ট মানি টাইম এণ্ড এনাৰ্জি এটিটিউড
এইটোৰ ওপৰত আপোনালোকৰ ফিডবেক এই দুটা বস্তু মই মোৰ এইটো ইয়াতে সমাপ্ত কৰিছো এতিয়া মই নেক্সট আশা কৰিম যে আমাৰ নেক্সট যোনটো কিছুমান ইভেন্টৰ বিষয়ে বৰ্ণনা দিবৰ কাৰণে মই অনুৰোধ ধন্যবাদ মনজিত মই মোৰ কলিগ অংশুমান দত্তক মই অনুৰোধ কৰিম তেওঁ স্কলাৰ এছিষ্টৰ বিষয়ে অলপ ক'ব কাৰণে ধন্যবাদ অমৰদা সো মই মোৰ সংবিধানৰ লগত মোৰ যাত্ৰা বৰ্তমান 10 বছৰে পূৰ্ণ হৈছে আৰু ইয়াতে মানে মই চমুকে স্কলাৰ এছিষ্ট আমাৰ এটা ৰিসেন্ট প্ৰজেক্ট হয় মই ডিটেইলছত নাযাওঁ মই একদম হাই লেভেলত প্ৰজেক্টৰ বিষয়ে ইন্ট্ৰোডাকশনটো দি দিম কাবাৰ যদি হেতু ৰিলেটেড কিবা কোৱেশ্চনছ থাকে আমাক samidhan@gmail.com তাতে ইমেইল কৰিব পাৰে আৰু ৱেবসাইটতো গোটেই ডিটেইলছ খিনি আছে আমাৰ স্কলাৰ এছিষ্ট টেবটোৰ আন্ডাৰত আৰু তাৰ লগতে হোৱাটছএপ গ্ৰুপত যিসকল কাউন্সিলাৰ আছে তেওঁলোকে হোৱাটছএপ গ্ৰুপতো কোৱেশ্চনছ খিনি সুধিব পাৰে সো ইয়াৰ পিছত স্লাইডখন মঞ্জিল সো স্কলাৰ এছিষ্ট আমাৰ আইডিয়াটো হ'ল এটা এগ্ৰিগেটৰ প্লেটফৰ্ম আমি যেনেকে জানো উবাৰ বা এয়াৰবিএনবি তেনেকে আমাৰ আইডিয়াটো স্কলাৰ এছিষ্ট হ'ল বহুত মানুহ আমি লগ পাইছো সংবিধানৰ এই গোটেই যাত্ৰাটোৰ সময়ত যোনে কিবা এটা সহায় কৰিব বিচাৰে বা কেতিয়াবা কেনেকে কৰিব লাগে সেই উপায়টো নাপায় বা ৰাস্তাটো নাপায় আমাৰ প্ৰচেষ্টা স্কলাৰ এছিষ্টৰ জৰিয়তে এইটোৱে কি আপোনালোকে এনেকুৱা ষ্টুডেন্ট যোন আছে যাক আৰ্থিক সাহায্য লাগে বা যেনে মঞ্জিত দাকল কাবাগলৰ কাউন্সিল মেইনলি আৰ্থিক সাহায্যৰ ফালৰ পৰা স্কলাৰশ্বিপৰ ফালৰ পৰা আপোনালোকে সহায় কৰিব পাৰে সংবিধানৰ স্কলাৰ এছিষ্ট ব্যৱহাৰ কৰি আৰু ইয়াতে খালি এটাই মানে ইউনিকনেছ বা বৈশিষ্ট্য এইটোৱে কি এইটো স্কলাৰশ্বিপ যেতিয়া আপোনালোকে দিব এইটো আপোনালোকৰ নিজৰ কোনোবা ফেমিলি মেম্বাৰে হওক বা যেনেকে নহওক আপুনি এক্সাম্পলছ কিছুমান গম পাব সেইটো নিজৰ ফেমিলি মেম্বাৰৰ নামত সেই স্কলাৰশ্বিপটো আগবঢ়াব পাৰে নেক্সট স্লাইড মঞ্জিত সো ইয়াৰে এইটো একদম আমাৰ হাই লেভেল প্ৰসেস ফ্লো ডোনাৰ এজনে আহি পেলাই ডোনাৰ এজনে স্কলাৰশ্বিপ এটা দিব বিচাৰিছে সেই স্কলাৰশ্বিপটো সংবিধানৰ লগত ডিসকাস কৰিব মডেলিটিজ খিনি ফাইনেলাইজ হৈ যোৱাৰ পিছত সংবিধানৰ ৱেবসাইটত আপলোড কৰিব সংবিধানে ডিটেইলছ খিনি পাবলিশ কৰিব আৰু তাৰ পিছত ষ্টুডেন্টছ খিনিয়ে এপ্লিকেশন প্ৰসেসটো আৰম্ভ কৰিব পাৰিব স্কলাৰশ্বিপ এপ্লিকেশন হৈ যোৱাৰ পিছত আমি যিখিনি এপ্লিকেশন আহিছে সেইখিনি আমি ডোনাৰজনৰ লগত সংবিধানৰ টিমৰ আৰু ডোনাৰ একেলগে বহি ডিসকাস কৰিব যি প্ৰি ডিটাৰমাইন ক্ৰাইটেৰিয়াজ যিখিনি আছিলে আৰু ফাইনেলাইজেশন কৰি পেলাই স্কলাৰশ্বিপ এৱাৰ্ড মানে ফাইনেল ষ্টেপ যেটো মানে ষ্টুডেন্টজনক স্কলাৰশ্বিপ দিয়া ষ্টেপটো কমপ্লিট কৰিব কিন্তু আমি ইয়াতে কমপ্লিট নকৰো আমি ডোনাৰজনক পৰাপক্ষত এটা স্পেসিফিক ইন্টাৰভেল ধৰক 6 মাহ বা এবছৰ স্কলাৰশ্বিপটো যিমান ডিউৰেচনৰ হয় আমি তেওঁক ষ্টুডেন্টজনৰ বিষয়েও জনাই থাকিম ফলো আপ ইনফৰমেশন জনাই থাকিম কি এজন ষ্টুডেন্টৰ যা আপুনি স্কলাৰশ্বিপ ইমানখিনি এমাউন্টৰ স্কলাৰশ্বিপ দিছিলে আজি ধৰক এই স্কলাৰশ্বিপটো এমাউন্টৰ পৰা এইখিনি সুবিধা হৈছে বা দিস ইজ ৱেৰ হি অৰ শি ইজ নেক্সট স্লাইড সো এইখিনি হাই লেভেল প্ৰসেস ফ্লো বৰ্তমান আমাৰ লগত 6টা স্কলাৰশ্বিপ আছে ইয়াৰ ভিতৰত যেটো আপোনাৰ মেট্ৰিকৰ যেটো এইবাৰ মেট্ৰিকৰ ৰিজাল্ট দিলে 6 জুন 6 জুনৰ বেচিছত আমাৰ 4 নম্বৰ যেটো স্কলাৰশ্বিপ টপাৰ টপ সেই স্কলাৰশ্বিপটো অলৰেডি প্ৰসেসটো আৰম্ভ হৈ গৈছে আৰু চলি আছে বৰ্তমান লাষ্ট ডেট অফ এপ্লিকেশন হয় জুন 30 ইয়াৰ ফালৰ পৰা সকলোকে ৰিকুৱেষ্ট কৰিম আপুনি যদি কোনবা এনেকুৱা ষ্টুডেন্ট আছে বুলি জানে যাৰ এই স্কলাৰশ্বিপটো পাই সহায় হ'ব পাৰে নিশ্চয় এই ইনফৰমেশন খিনি জনাব আৰু বাকি কিটা স্কলাৰশ্বিপৰ যদি ডিটেইলছ জানে আপোনাৰ ৱেবসাইট এড্ৰেছটো ইয়াতে দি থোৱা আছে আৰু সংবিধানৰ ৱেবসাইটত গ'লেও আপুনি এই ডিটেইলছ খিনি পাই যাব আৰু ইমান খিনিতে মই চমুকে কৈ পেলাই সামৰিছো আৰু ইয়াৰ স্কলাৰশ্বিপটো ওপৰতো যদি কিবা আপোনালোকৰ ফিডবেক আছে কিবা আইডিয়াজ আছে আৰু নিজেও যদি কিবা ডোনেট কৰিব বিচাৰিছে বা আপোনালোকৰ সম্পৰ্কৰ বন্ধু বান্ধৱ পৰিয়ালৰ কোনোবাই কিবা ডোনেট কৰিব বিচাৰিছে আমাৰ লগত কন্টাক্ট কৰিব পাৰে ধন্যবাদ ধন্যবাদ অংশুমান আমি এতিয়া ইয়াৰ পিছৰ টপিকটোলৈ যাম যেটো হ'ল আমাৰ মোৰ এটা কোৱেশ্চন আছিলে মই সুধিব পাৰিম নেকি হয় কওকচোন আচ্ছা মোৰ নামটো হ'ল স্তুতি বৰগোহাঁই মই বম্বেৰ পৰা কৈছো স্কলাৰশ্বিপৰ ক্ষেত্ৰত মই কৈছো স্কলাৰশ্বিপটো আপোনালোকে অল ওভাৰ ইন আসামৰ মেৰিট বেচিছত দিব নে কিছুমান যে কয় দৰিদ্ৰ সীমাৰেখাৰ তলত থাকিলে দিব লাগে তেনেকুৱা ধৰণৰ কিবা ক্ৰাইটেৰিয়া আছে নেকি
দেখো আমাৰ যিখিনি এই স্কলাৰশ্বিপ যিখিনি আমাৰ লিষ্টেড আছে এই স্কলাৰশ্বিপৰ গোটেইখিনি ক্ৰাইটেৰিয়া বেলেগ বেলেগ সাধাৰণতে যিজন মানুহে স্কলাৰশ্বিপটো দিব তেখেতে এই ক্ৰাইটেৰিয়াবোৰ ডিচাইড কৰিব এইটো বিভিন্ন ধৰণৰ হ'ব পাৰে সংবিধানে এটা জাষ্ট প্লেটফৰ্মহে সংবিধানে ক্ৰাইটেৰিয়া ডিচাইড নকৰে যিজন ডনৰ হ'ব তেখেতেই তেখেতৰ সুবিধা মতে মানে স্কলাৰশ্বিপটোৰ বিষয়ে কেনেকুৱা ক্ৰাইটেৰিয়া হ'ব পাৰে তেখেতে কোনটো লেভেলত দিব পাৰে কিমান দিব পাৰে কি কথা সম্পূৰ্ণ তেখেতৰ হ'ব ডিসিশন আৰু এনেও স্কলাৰশ্বিপটো ইয়াৰলি এবাৰে দিয়া হ'ব নে মান্থলি দি থকা যাব এইটো কেনেকুৱা ধৰণৰ সেইটো সম্পূৰ্ণ ডনৰজনৰ ওপৰতে ডিপেন্ড কৰে আমাৰ এতিয়া যিকেইটা ধৰি লওক 5টা মান আছে সেই 5টা স্কলাৰশ্বিপ এতিয়া বছৰত এবাৰকে দিয়া হৈছে তেনেকুৱা টাইপৰ কোনোবাই যদি বিচাৰে ধৰি লওক মান্থলি দিব পাৰে তেতিয়াহ'লে সেইটো ভাল যেনেকে পাৰে ধৰি লওক যোনে যি হিচাপে মানে সৰু সৰু বা ডাঙৰ যেনেকুৱা ধৰণৰ স্কলাৰশ্বিপেই নহওক এনি হেল্প কাউন্টস আমি সেইটো ভাবো আৰু এনেকুৱা ভাবো যে আমি সংবিধানে এখন প্লেটফৰ্ম দি দিওঁ যাতে সংযোগ কৰিবৰ কাৰণে ডনৰ আৰু যাক নিদিব মানে নিদি ষ্টুডেণ্টবোৰৰ কাৰণে আমি সেইটো বিষয়ে সেই বিষয়ে আমি মাজতে এটা অনলাইন প্লেটফৰ্ম যেনেকে আমি ষ্টুডেণ্টছ আৰু কাউন্সিলৰবোৰক অলৰেডি আমি এটা প্লেটফৰ্ম দিছো এতিয়া আমি সেই একেটা কনচেপ্টে স্কলাৰশ্বিপৰ কাৰণেও আমি এটা প্লেটফৰ্ম মানে গঢ়ি তুলিব বিচাৰিছো আচ্ছা মোৰ একচুয়ালি দেউতাৰ নামত এখন ট্ৰাষ্ট আছে তো সেইখন 2013 চনৰ পৰা আমি চলাই আছো তো মোৰ ঘৰ সোণাৰীত হয় তো প্ৰথমতে আমি চৰাইদেউ সাব ডিভিজনৰ এটা ডিস্ট্ৰিক্ট হ'ল সাব ডিভিজনৰ মাজতে ৰাখি পিনে আমি স্কলাৰশ্বিপ বুলি নহয় ষ্টুডেণ্টৰ আমি কেটেগৰী কেইটামান ডিসাইড কৰি 3-4টা আমি তেনেকে এৱাৰ্ড দি আছো আৰু মোৰ ইচ্ছা আচলতে অকল চৰাইদেউ ডিস্ট্ৰিক্টৰ ভিতৰতে সীমাবদ্ধ নাৰাখি গোটেই বস্তুটো অসমৰ ভিতৰত কৰিবৰ কাৰণে মোৰ এটা ইচ্ছা আছিলে মই আজি মেইনলি এখনত জয়েন কৰা এইটোৱে কাৰণ মই একদম মানে সংবিধানৰ লগত মই আছাগে বহুত আগৰ পৰা জড়িত কিন্তু একদম মই এক্টিভ নহয় দেই মই ফ্ৰেঙ্কলি কৈছো একদমেই মই এক্টিভ নহয় মোৰ মাজে মাজে ইমেইল আহে মই চাওঁ মই একচুয়ালি বুজি নাপাওঁ আচলতে হাউ কেন আই হেল্প ইউ গাইজ তো আজিৰ মানে মিটিংখনৰ উদ্দেশ্য সেইটোৱেই যে কিছুমান ধৰি লওক কাউন্সিলৰ আমাৰ লগত জয়েন কৰিছে কিন্তু তেখেতসকলে ইমান এটা এক্টিভ নহয় কিহৰ কাৰণে এক্টিভ নহয় মই একদমেই এক্টিভ নহয় কিবা আমি এছিষ্ট কৰিব পাৰো নেকি আৰু আপোনাৰ এই স্কলাৰশ্বিপৰ বিষয়ে আমি ডিটেইলছত কথা পাতিম আপুনি যদি ইচ্ছুক হয় আমাৰ অংশমানে যিজনে লিড কৰি আছে এই টপিকটো তেখেতৰ আপোনাক কন্টেক্ট কৰিব আমি এই বিষয়ে ডিটেইলছ ভাৱে আমি কথা পাতিম আমি এতিয়া আগলৈ আগবাঢ়ো ঠিক আছে ঠিক আছে ওকে নটস ওকে সো এতিয়া আমি ধৰি লওক আমি কি কৰিলো কি নকৰিলো এই বিষয়ত আমি কিছুমান ৰিপৰ্টছ মানে তৈয়াৰ কৰিছো যে লাষ্ট 10 বছৰত আমি কি এচিভ কৰিলো বা কি নকৰিলো এই বিষয়ে অলপ কথা ক'বলৈ আমাৰ মাজত আছে বিদ্যুৎ দা আৰু মঞ্জিল সো বিদ্যুৎ দা আপুনি দুই এষাৰ ক'ব নেকি এতিয়া শুনা পাইছে কি জানি ওকে ভয়েসটো অকমান কম হৈ আহিছে ওকে এতিয়া আহিছে নে ইন্টাৰনেট বেয়া মোৰ একেদিন নমস্কাৰ সকলোকে আকৌ এবাৰ জয়েন কৰাৰ বাবে ধন্যবাদ সংবিধানত একচুয়ালি মই কিজানি ৰিলেটিভলি নতুন মেম্বাৰৰ ভিতৰত পৰিম সংবিধান জয়েন কৰা মই 2018ত জয়েন কৰিছো বাট ৰিয়েলি ফেচিনেটিং ৱৰ্ক সংবিধানে যিখিনি কাম কৰি আছে আপোনালোকৰ সহায়ত কাউন্সিলৰ সকল স্পেচিয়েলি তো মই সংবিধানত জয়েন কৰাৰ পৰা মানে প্ৰাইমাৰী ৰোল মোৰ হ'ল কুৱেৰি হেণ্ডলিং কৰা আৰু কুৱেৰি বিলাক কেনেকুৱা কুৱেৰি আহিছে চোৱা আৰু সেই কুৱেৰি বিলাক আপোনালোকে যিখিনি আমাক এক্সপাৰ্টিজ জমা দিছে সেই অনুসৰি আপোনালোকক ভগাই দিয়া তো কুৱেৰি নৰ্মেলি আমি মানে এইমাত্ৰ মিছ টুটিয়ে ক'লে যে তেওঁ ইনএক্টিভ আমি সেইখিনিও এড্ৰেছ কৰিব ভাল পাম আমাৰ কুৱেৰি বিলাক আহিলে আমি বেচিকেলি কাউন্সিলৰ সকললৈকে ফৰৱাৰ্ড কৰোঁ আৰু 15 দিনৰ ভিতৰত উত্তৰ দিবলৈ ট্ৰাই কৰোঁ ষ্টুডেণ্টক তো
আমাৰ সাধাৰণতে এতিয়া মেট্ৰিকৰ ৰিজাল্টৰ পিছত বা হায়াৰ ছেকেণ্ডাৰী ৰিজাল্টৰ পিছত তেনেকুৱা সময়ত সাধাৰণতে আমাৰ কুৱেৰি বেছি হয় যোৱা 10 বছৰত আমি টোটেল অলমোষ্ট লাইক 1300 প্লাছ নিয়াৰলি 1400 কুৱেৰিজ আমি পাইছো আমি ৰিচেণ্টলি এনেকুৱা এটা প্ৰচেষ্টা হাতত লৈছো যে গোটেই কুৱেৰি বিলাক এই 1300-1400 কুৱেৰি যিখিনি আহিলে সেইখিনি কুৱেৰি কেনেকুৱা কোন ক্লাছ বা কোন ক্লাছ আই মিন হায়াৰ ছেকেণ্ডাৰী কোনটো ষ্টেণ্ডাৰ্ডৰ ষ্টুডেণ্টে বেছিকৈ সুধিছে হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন নে চাকৰি বিচাৰি বেছিকৈ সুধিছে এনেকুৱা ধৰণৰ ইণ্টাৰনেট কানেকচনটো ইমান ভাল নহয় নেকি ওকে এতিয়া আহিছে ওকে সো আমি কুৱেৰি বিলাকৰ এটা ষ্টেটিষ্টিক্স বনোৱাৰ চেষ্টা কৰি আছো যাতে আমি ষ্টুডেণ্ট বিলাকৰ নিড বিলাক অকমান ফৰকাষ্ট কৰিব পাৰো কেনেকুৱা ধৰণৰ কুৱেৰিজ আহে সেই কথাটো অলপমান আগতে অনুধাৱন কৰিব পাৰো আৰু সেই হিচাপত আমাৰ কাউন্সিলৰ সকলক সেই ইনফৰমেশ্যনখিনি ইনপুট দিব পাৰো যাতে তেওঁলোকেও সেই মৰ্মে ৰিপ্লাই দিব পাৰে সো কুৱেৰি হেণ্ডলিং যিটো প্ৰচিডিউৰ সেই প্ৰচিডিউৰটো লৈ পেলাই আমাৰ কলিগ প্ৰাঞ্জলে নেক্সট ক'ব বোধহয় নেক্সট সো নেক্সট মঞ্জিলক মই অনুৰোধ কৰিলো এনুৱেল ৰিপৰ্টৰ বিষয়ে ক'বলৈ ধন্যবাদ বিদ্যুৎ দা নমস্কাৰ সকলোলৈ মোৰ নাম মঞ্জিল শইকীয়া মইও নতুন সংবিধানৰ কোৰ টিম মেম্বাৰ কিন্তু কাউন্সিলৰ হিচাপে মই প্ৰায় 2014 মানৰ পৰা 13 মানৰ পৰা মই এক্টিভলি আছিলো আৰু যোৱা 3 বছৰ মানত মই কোৰ টিমত জয়েন কৰিছো বিদ্যুৎ দাই যোনটো কথা ক'লে কুৱেৰি মানে এনুৱেল ৰিপৰ্টৰ আৰু কুৱেৰি ষ্টেটিষ্টিক্স সো মই এটা অলপ সৰু শুধৰণি এটা আছে বিদ্যুৎ দাৰ কাৰণে একচুৱেলি আমাৰ 1300তকে মানে 1300 বুলি ক'লে এভাৰেজটো পটককে নোলায় সো প্ৰত্যেক বছৰ এভাৰেজটো কম যেন লাগে কিন্তু একচুৱেলি আমাৰ এভাৰেজটো 150 to 170 মানকে হয় প্ৰত্যেক বছৰে এভৰি ফাইনেন্সিয়েল ইয়াৰ আৰু এইটো মানে গম পাইছো মই এনুৱেল ৰিপৰ্ট বনোৱাৰ কাৰণে সো আগতে অলপ কুৱেৰি বেছি আহিছিলে এতিয়া অলপ কমি আহিছে বাট ষ্টিল এভাৰেজ ইজ 150 to 170 পাৰ ইয়াৰ মানে অলমোষ্ট মানে অলৱেজ অন দা মানে হায়াৰ সাইড আৰু 160-70 ওচৰতে থাকে সো এনুৱেল ৰিপৰ্ট খিনি মই সকলোৰে ইনপুট লৈ পেলাই প্ৰিপেয়াৰ কৰিলো অলৰেডি সো সকলো কোৰ টিম মেম্বাৰৰ ইনপুট লৈ পেলাই 2019 লৈকে এনুৱেল ৰিপৰ্ট খিনি কমপ্লিট হৈছে আৰু এনুৱেল ৰিপৰ্টত প্ৰথমতে ষ্টেটিষ্টিক্স থাকিব কিমান কুৱেৰি আহিলে কেনেকুৱা ধৰণৰ কুৱেৰি আহিছে কিৱৰ্ডছ কিছুমান তাৰ পিছত টপ কাউন্সিলৰ কোন কেজনে উত্তৰ দিছে 4জন টপ কাউন্সিলৰৰ নামটো থাকিব তাতে আৰু টোটেল কেজন কাউন্সিলৰে উত্তৰ দিছে সো প্ৰত্যেক বছৰে আমাৰ দেখা গৈছে যে এবাউট 60 কাউন্সিলাৰ্স তেওঁলোকে উত্তৰ দিয়ে কুৱেৰি বিলাকৰ সো হে 160 কুৱেৰি বিলাকৰ এনসাৰ এবাউট 60 কাউন্সিলাৰ্সৰ পৰা আহে অন এন এভাৰেজ এইখিনি ডিটেইলছৰ পিছত আমি কুৱেৰি হেণ্ডলিং প্ৰসেসটো কেনেকুৱা হয় কোনটো ফ্লো চাৰ্ট সংবিধানে ফলো কৰে হেতু প্ৰাঞ্জল দাই পিছত ক'ব আৰু হেতু এনুৱেল ৰিপৰ্টতো থাকিব তাৰ লগতে ফাইনান্সিয়েল ডিটেইলছ কেনেকুৱা সংবিধানৰ কিমান ইনকাম হৈছে বা কিমান আমি ডিসবাৰ্স কৰিছো কিবা কিবি ইভেন্ট পাতোতেনে তাৰে এটা সৰু ডিটেইলছ থাকিব টেবল ওয়াইজ লাষ্ট 3 ফাইনান্সিয়েল ইয়াৰ্স ইন এভৰি এনুৱেল ৰিপৰ্ট আৰু that financial year in details কি খিনি মানে আমাৰ কোনখিনি ডিসবাৰ্সন হৈছে বা আমি কিমানখিনি ইনকাম কৰিছো এইখিনি ডিটেইলছত থাকিব তাৰ পিছত আহিব আমাৰ মেজৰ এক্টিভিটিজ আমি প্ৰত্যেক বছৰে আমাৰ এক্টিভিটিজ বিলাক যেতিয়া আপোনালোকে এনুৱেল ৰিপৰ্টখন দেখিব আমি হয়তো মঞ্জিত দা বা অমৰ দাই এইটো হেৰি কৰিব ইমেইল যোগে আপোনালোকক পঠাব পিছত তেতিয়া আপোনালোকে দেখিব যে প্ৰত্যেক বছৰে আমাৰ এক্টিভিটিজ মেইন এক্টিভিটিজ মেজৰ এক্টিভিটিজ খিনি অলপ সলনি হোৱা দেখিব মানে আমি একেটা এক্টিভিটি কৰি থকা নাই ইয়াৰ বাই ইয়াৰ প্ৰত্যেক বছৰে কেতিয়াবা আমাৰ এটা এনুৱেল ৰিপৰ্টত দেখিব যে আমাৰ মেজৰ এক্টিভিটিটো আছিলে আসুৰ অধিবেশনত আমি কেৰিয়াৰ কাউন্সেলিং এটা অৰ্গানাইজ কৰিছিলো কোনোবা এটা বছৰ দেখিব যে হোৱাটসএপ কেৰিয়াৰ কাউন্সেলিং আমাৰ মেজৰ এক্টিভিটি হৈছিলে সেই বছৰটো এই বছৰৰ যেতিয়া এনুৱেল ৰিপৰ্ট ওলাব 2021ত এপ্ৰিলত তেতিয়া দেখিব যে জুম সেমিনাৰ খিনি আমাৰ মেজৰ এক্টিভিটি হৈছে সো এভৰি ইয়াৰ মানে উই আৰ ইভলভিং ইন সাম সেন্স এটো নহয় যে যোনটো মেজৰ এক্টিভিটি কৰিছো অকল হেতুৱে কৰি আছো আগৰ যোনখিনি এক্টিভিটি আছিল আমি হেখিনিও অলৰেডি মানে কৰি থাকো ইন দা ব্যাকগ্ৰাউন্ড কিন্তু এনুৱেল ৰিপৰ্ট বিলাকত ফোকাসটো হ'ব নতুন কি মেজৰ এক্টিভিটি আমি ললো তাৰ লগতে আমাৰ
কোলাবৰেচন আছে যেনেকৈ মনজিত দাই অলৰেডি কৈছে আসাম ট্ৰিবিউনৰ লগত এটা কোলাবৰেচন হৈ আছে এতিয়াও আগতেও আমাৰ তেনেকৈ কিছুমান টেক ফেষ্ট বা বেলেগ অৰ্গেনাইজেশ্যনৰ লগত আমাৰ কোলাবৰেচন আছিলে সেইবিলাকৰ ডিটেইলছো এনুৱেল ৰিপৰ্টত থাকিব প্ৰত্যেক বছৰে যোনটো কোলাবৰেচন হৈছে যাৰ লগত সেই ডিটেইলছটো আপোনালোকে তাত পাব আৰু লাষ্ট সেকশনত আমাৰ ডোনেশ্যন টেব এটা আছে আমি অলৰেডি বহুখিনি কাউন্সিলৰে আমাক ইনিশিয়েল ষ্টেজত আমাক ডোনেশ্যন দিছিলে সো আমাৰ তাতে অলপ ইনফৰমেশ্যন থাকিব কেনেকৈ ডোনেট কৰিব পাৰে যদি কোনোবা কাউন্সিলৰে বিচাৰে সেই ডোনেশ্যন তেনেকুৱা কৰিব পাৰে সো আৰু কিছুমান মানে মাজে মাজে এনুৱেল ৰিপৰ্ট বিলাকত অলপ ফিডবেকো দেখা পাব ষ্টুডেণ্ট বিলাকৰ আমাৰ বহুত ফিডবেক আহে গোটেইখিনি একেলগে লিখিব নোৱাৰি সো আমি সিলেক্ট কৰোঁ আৰু কিছুমান মানে ধৰক ভাল ফিডবেক যোনখিনি আছে সেইখিনি লৈছোঁ আৰু কিছুমান যদি কনষ্ট্ৰাকটিভ ক্ৰিটিচিজম থকা ফিডবেক আছে আমি সেইখিনি লৈছোঁ লৈ পেলাই এনুৱেল ৰিপৰ্টটোত আমি দেখাবলৈ চেষ্টা কৰিছোঁ মানে পৰ্ট্ৰে কৰিছোঁ যে কেনেকুৱা ধৰণৰ মানে সংবিধানে ষ্টুডেণ্ট বিলাকক কেনেকৈ সহায় কৰিব পাৰিছে বা কোনটো এৰিয়াত আমাৰ লেকুনা এটা থাকি গৈছে সেই তেনেকুৱা ধৰণৰ ফিডবেক আমি ইনক্লুড কৰিছোঁ ইমানখিনিয়ে মোৰ ক'বলগীয়া এনুৱেল ৰিপৰ্ট লৈ আৰু এই এনুৱেল ৰিপৰ্টখিনি অতি সোনকালে আপোনালোকক পঠোৱা হ'ব ইমেইল যোগে অমৰ দা বা মনজিত দাই পঠাব ধন্যবাদ মনজিত দা ধন্যবাদ মঞ্জিল আমি এতিয়া ইয়াৰ নেক্সট টপিকটোলৈ যাওঁ এতিয়া আমি একচুৱেলি লাষ্ট 2-3 মাহমানৰ পৰা আমি আৰু এটা নতুন ফাংচনেলিটি আমি আৰম্ভ কৰিছোঁ যিটো হৈছে অনলাইন জুম সেশন য'ত নেকি আমি বিশেষজ্ঞসকলক মাতি আনো আৰু তেখেতসকলক কিছুমান ধৰি লওক অনলাইন মানে লাইভ কুৱেশ্যন মানে সোধা হয় তেখেতসকলক আৰু তেখেতসকলে তেওঁলোকৰ তেওঁলোকৰ যিবোৰ এনচাৰ হয় লাইভ শ্বেয়াৰ কৰে এইটো এটা নতুন সংযোজন সংবিধানৰ কাৰণে এইটোৰ বিষয়ত অংশুমানে আপোনালোকক অতি চমুকৈ দুআষাৰ ক'ব বুলি আশা কৰিলোঁ অংশুমান ধন্যবাদ অমৰদা সৰি অলপমান টেকনিকেল ইস্যুজ সো যেটো মঞ্জিলে ক'লে কি মানে আপোনালোকে যেতিয়া আমাৰ ৰিপৰ্টছবোৰ মানে ইয়াৰলি ৰিপৰ্টবোৰ চাব তেতিয়া গম পাব কি আমি সদায় ধৰক নতুন ইনিচিয়েটিভ এটা লৈ আহিছো প্ৰত্যেক বছৰে হয়তো আমাৰ ফালৰ পৰা এটা ভুল হৈছে কি আমি জনাব পৰা নাই কিন্তু এটলিষ্ট এইবাৰ আমি চেষ্টা এটা কৰিছো কি আমি গোটেইখিনি বস্তু জনাম জুম সেশনছৰ ডিটেইলছটো যেটো অমৰদাগত তাৰ লগত মই আৰু এটা কথা কম আমি এই সেশনটো এনেকুৱা নহয় কি এইবাৰৰ পৰা এটা যেটো ৰুট কজ আছিল ইয়াৰে এটা আমি আৰম্ভ কৰিছো আমি হোৱাটছএপ সেশনছ আৰম্ভ কৰিছিলো আপোনাৰ ইউপিএসসি প্ৰিপাৰেচনৰ কাৰণে তাৰপিছত আমি হোৱাটছএপ গ্ৰুপ বনাইছিলো এপিএসসি সিভিল সাৰ্ভিসেছৰ প্ৰিপাৰেচনৰ কাৰণে আৰু তাৰপিছত আপোনাৰ ডিজিটেল মাৰ্কেটিঙৰ ওপৰতো সেশনছ বনাইছিলো সেশনছ হোৱাটছএপ গ্ৰুপ সেশন হৈছিলে আৰু তাৰ পৰা আৰম্ভ হয় 2019ৰ কথা 2020 এতিয়া আমি এই হোৱাটছএপ জুম সেশনছ খিনি কৰিছো বৰ্তমান আমাৰ 6টা সেশন হৈ গৈছে আপোনালোকে ডিটেইলছ খিনি স্ক্ৰিনত চাইছে মই ডিটেইলছ একদম ইন ডিটেইল নাযাওঁ ফাৰ্ষ্ট সেশনটো আমি আৰম্ভ কৰিছো কেৰিয়াৰ কাউন্সেলিং জেনেৰিক কেৰিয়াৰ কাউন্সেলিং 10+2 তাৰপিছত প্লেচমেন্ট প্ৰিপাৰেচন সায়েন্স এণ্ড ল social sciences entrepreneurship আৰু film making next session tour কাৰণে preparation এতিয়াও চলি আছে আমি চেষ্টা কৰিম কি আমি এটো আগবঢ়াই লৈ যাওঁ maybe by monthly session হিচাপে বা monthly session হিচাপে আমি মানে এটো কন্টিনিউ কৰিবলৈ চেষ্টা কৰিম এখিনি আৰু ইয়াতে যদি আপোনালোকৰ ফলবৰ কিবা আইডিয়াজ আছে কিবা সেশনৰ কাৰণে আপোনালোকে কিবা সহায় আগবঢ়াব বিচাৰে আমাক জনাব পাৰে ধন্যবাদ ধন্যবাদ অংশুমান ইয়াৰ পিছতে আহিম আমি আমাৰ one of the important stuff that is query handling এই query handling টো আমাৰ কেনেদৰে চলে কি ফ্লো চাৰ্ট তো কেনেকৈ আমি মেইনটেইন কৰো কেনেকৈ queryবোৰ আমি প্ৰিপেয়াৰ মানে এনসাৰবোৰ আমি প্ৰিপেয়াৰ কৰো এই বিষয়ত আপোনালোকক ইনসাইট দিবৰ কাৰণে মই প্ৰাঞ্জলক অনুৰোধ কৰিম তেওঁ query handling টো লিড কৰি আছে হয় নমস্কাৰ মোৰ নাম প্ৰাঞ্জল কলিতা
মই সংবিধানৰ লগত 2011 চনৰ পৰা জড়িত হৈ আছো আৰু আহিয়ে মানে প্ৰথমৰ পৰা কুৱেৰি হেণ্ডলিঙৰ লগত যেতিয়া তাত চলো সো আমাৰ মেইন বেকবোনটো হৈছে কুৱেৰি হেণ্ডলিং আৰু সো কাউন্সিলৰ বিলাকক মই কেতিয়াও ফিজিক্যালি লগ পোৱা নাই আজিলৈকে কিন্তু নামবিলাক দেখতে চিনাকি হৈ গৈছে বহুত মানুহৰ লগত বহুতখিনি কাউন্সিলৰ লগত মেইলত কথা পাতাৰ সুযোগ পাইছো সো আমাৰ নৰ্মেল ফ্লো চাৰ্টটো এনেকুৱা হয় যে ষ্টুডেন্ট এজনে ফাৰ্স্ট আমাৰ অনলাইন পোৰ্টেলত কুৱেৰিটো সাবমিট কৰে সাবমিট কৰাৰ পিছত আমি কুৱেৰিটো পঢ়াৰ পিছত আমি চাও যে কোনটো কেটেগৰীত যাব ইঞ্জিনিয়াৰিং লত যাব নে স্টাডিজ এব্ৰড যাব নে মেডিকেল সায়েন্সত যাব তো বেসড অন আমাৰ কেবাটাও প্ৰায় 25 টা মান সাব কেটেগৰী আছে তো সাব কেটেগৰীত যেটোত ফিট হয় কেতিয়াবা ডাইৰেক্টলি ফিট নহলে আমি ক্লোজলি যত ফিট হয় তালৈকে পঠিয়াও আৰু যেতিয়াই পঠিয়াও তাত যিখিনি ৰেজিষ্টাৰ্ড কাউন্সিলৰ থাকে সেইটো সাব কেটেগৰী কাৰণে তো তেওঁলোকলে মেইলটো ফৰৱাৰ্ড হয় আৰু আমি এটো অটো জেনাৰেটেড মেইল এটা যায় আমি যেতিয়া ক্লিক কৰো অটো জেনাৰেটেড মেইল এটা যায় আৰু তাতে আমি এটা টাইম এটা দিও আমি এক্সপেক্ট কৰো 10 দিন মানৰ ভিতৰত আমি কুৱেৰিটো পাম কুৱেৰিৰ আনসাৰটো পাম বুলি আমি সাৰ্ভিস লেভেল এটা এগ্ৰিমেন্ট কৰো যাতে আমি 15 দিনৰ ভিতৰত আমি ষ্টুডেন্ট জনক আমি ৰিপ্লাই কৰিব পাৰো যেতিয়া কাউন্সিলৰ জনে কুৱেৰিটো ৰিপ্লাই কৰে ৰেসপন্স কৰে তাৰ পিছত আমি সেই কুৱেৰিটো কেতিয়াবা যদি প্ৰয়োজন হয় আমি অকমান কেচি চলাও এডিট কৰিবলগীয়া হয় দুই এটা বহুত বেছি নহয় আমি প্ৰায় ভাল এনসাৰ পাও ভাল এনসাৰ পাও কাউন্সিলৰ খিনি ৰেসপন্সিবল এনসাৰ পাও আৰু সেই এনসাৰ খিনি আমি ষ্টুডেন্ট জনলৈ পঠিয়াই দিও আৰু আমি কপিটো মাৰ্ক কৰো আমাৰ কাউন্সিলৰ গৰাকীকো মাৰ্ক কৰা হয় তো হেতু হল নৰ্মেল প্ৰসিডিউৰ কিন্তু আমি যোৱা 3 বছৰ মানৰ পৰা আমি আসাম ট্ৰিবিউনৰ লগত এটা টাই আপ হৈছিলে তো আসাম ট্ৰিবিউনৰ কুৱেৰি খিনি অকমান হেতক বহুত ফাষ্ট লাগে এভৰি উইক লাগে তো আমি কেতিয়াবা হয়তো কাউন্সিলৰ বিলাকক ৰিমাইন্ডাৰ আমি দি থাকো অলপ গ্ৰুপত পঠিয়াই থাকো হেতু সকে আপোনালোকে মন কৰিছে তো তেওঁলোকৰ যেতিয়া কোৱেশ্চনছ বিলাক আহে তেওঁলোকৰ তাত অকমান ডিটেইলছ মিসিং থাকে তেওঁলোকৰ তাত জাস্ট কোৱেশ্চনটো থাকে তেওঁলোকৰ বাকি ডিটেইলছ নাথাকে কি পঢ়িছে তেওঁলোকৰ এইম ইন লাইফ কি এই ডিটেইলছ খিনি নাথাকে যেতিয়া গম পাব সেইখিনি আসাম ট্ৰিবিউনৰ কোৱেশ্চন হয় মানে আসাম ট্ৰিবিউনৰ থ্ৰুৰে আহে আৰু সেই কোৱেশ্চন খিনি আমি যেতিয়া এনসাৰ খিনি পাও সেইখিনি আমি আসাম ট্ৰিবিউনলে মেইল কৰি পঠিয়াও ইমেইলৰ জৰিয়তে আৰু তেওঁলোকে পাবলিশ কৰে আৰু সেই গোটেই এনসাৰ খিনি আমি আমাৰ ডাটাবেছত আপলোড কৰি ৰাখো ডাটাবেছত আপডেট কৰি ৰাখো তো তাতে মানে কেনেকুৱা হয় কেতিয়াবা হয়তো বহুতে কাউন্সিলৰে যে আসাম ট্ৰিবিউনলে পঠোৱা এনসাৰ খিনি আমি কিন্তু কপি মাৰ্ক কৰা নহয় কাউন্সিলৰলে গৰাকীয়ে বা কেতিয়াবা হয়তো গম নাপায় যে কোন তাৰিখে পাবলিশ হয় কেতিয়াবা আমি ধৰক 10টা এনসাৰ পঠিয়ালো আসাম ট্ৰিবিউনলে তেওঁলোকে 3টা 4টাকে পাবলিশ কৰি থাকে কেতিয়াবা হেতু আমাৰ পক্ষে আমি জনাব ঠিক নোৱাৰো কিন্তু যিসকলে আমাৰ ফেসবুক পেজ ফলো কৰি থাকে তেওঁলোকে তাত গম পায় যে তেওঁলোকৰ কোৱেশ্চনটো বা এনসাৰটো আপলোড হৈছে বা পাবলিশ হৈছে আদাৰৱাইজ আমি অকমান হেতু এটা আমাৰ ইনফৰমেশনটো আমি দিব নোৱাৰো কোন দিনাখন পাবলিশ হ'ব তো এইটোই হল নৰ্মেল প্ৰক্ৰিয়া নৰ্মেল সিস্টেমত চলি থাকে কেতিয়াবা এনেকুৱা হয় আপোনালোকে সাগে গম পাই সাগে আপোনালোকে হয়তো বহুত লিখি পঠিয়াইছিলে বা 3জন কাউন্সিলৰে একেটা কোৱেশ্চনৰ এনসাৰ দিছে তো আমাৰ কাৰণে তেতিয়া অকমান দিগদাৰ হয় কোনটো এনসাৰ লম গোটেইখিনি আমি লগ গোটেই কেজনৰ এনসাৰ লম তো যিখিনি সিমিলাৰ থাকে অকমান আমি এডিট কৰি এটা সামাৰি বনাই লিখি লওঁ গতিকে হয়তো আপোনালোকে লিখা ধৰণে অকমান কেতিয়াবা পাবলিশ নহয় তো হেতু আপোনালোকে আই হোপ ইউ উইল নট মাইন্ড যদি আপোনালোকৰ কিবা সাজেশন থাকে দিব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় যে আমি অলৰেডি কোৱেশ্চনটো এনসাৰটো পঠিয়াই দিলো পঠিয়াই দিয়াৰ পিছত কেতিয়াবা কিছুমান লেট এনসাৰ দিয়ে যদি লেট এনসাৰটো আহে ষ্টিল আমি ডাটাবেছত আপলোড কৰো আৰু যদি আমাৰ সংবিধানৰ ওয়েব পোৰ্টেলৰ জৰিয়তে আহা কোৱেশ্চন হয় তেতিয়া হলেও আমি কেতিয়াবা পঠিয়াই দিও মানে যে সেকেন্ড এনসাৰস বা ইউ হ্যাভ এ আনাদাৰ অপিনিয়ন কিন্তু যদি আসাম ট্ৰিবিউনৰ কোৱেশ্চন হয় তো হেতু আমি পঠিয়াব পৰা নাযায় হেতু আমাৰ জাস্ট ডাটাবেছতে আমি আপলোড কৰি ৰাখো তো এইখিনি হল কুইকলি এটো আমাৰ কুৱেৰি হেণ্ডলিং প্ৰসেসটো আৰু যোৱা 3 মাহ মান ধৰি আমি আসাম ট্ৰিবিউনৰ পৰা আমি কোৱেশ্চন পোৱা নাই বিকজ অফ দিস লকডাউন আৰু নৰ্মেল প্ৰসেসটো চলি আছে যদিও অকমান কুৱেৰি ফ্লোটো এবাৰ কমিছে কিন্তু আমি হাই ভলিউমত আমি মানে সংবিধানৰ কাউন্সিলৰ খিনিৰ পৰা ভাল ৰেসপন্স যদিও কিছুমানৰ পৰা আমি আৰু অলপ বেছি এক্সপেক্ট কৰো যে অলপ হয়তো বেছি আৰু ভাল লিখিব পাৰিলে হয়তো বেছি সোনকালে ৰেসপন্স দিব পাৰিলে হয়তো বা এনেকুৱা হয়তো আমি এটো আলোচনা কৰিব লাগিব কিছুমানৰ হয়তো মেইল নাযায় কাৰণ আমি কেনেকুৱা কি হয় কিছুমানে কেটেগৰী আছে যত আমাৰ কোৱেশ্চন নাহে তেওঁলোকে এটা বা দুটা কেটেগৰী তেওঁলোকে যে কাউন্সিলৰ ৰেজিষ্টাৰ কৰিছে তো
তো তেনেকুৱা কণ্ডিশ্যনত হয়তো কেতিয়াও মেইল নাযাব পাৰে কিন্তু আমি সেই কথাটো আমি কেনেকৈ আমি টেকেল কৰিব পাৰি হয়তো আমি আলোচনা কৰিম তো এইখিনিয়ে অমৰ দা মোৰ ফালৰ পৰা যদি কিবা থাকে পিছত আলোচনা কৰিম ধন্যবাদ প্ৰাঞ্জল এতিয়া আমি আহিছো আন এটা বিষয় সেই বিষয়টো হ'ল ধৰি লওক এতিয়া আমি ইমানখিনি এই কথোপকথনখিনিৰ পৰা আমি গম পালো যে সংবিধানে কি কৰি আহিছে কি কৰিছে এই কি কৰিলে বা কেনেকৈ এচিভ কৰিলে বা এচিভ নকৰিলে এই লাষ্ট 10 বছৰ এতিয়া আমি এই ফিউচাৰ ধৰি লওক নেক্সট 5 বছৰত আমি কি ধৰণে আগবাঢ়িব বিচাৰিছো সংবিধানে কি ধৰণে আগবাঢ়িব বিচাৰিছো সেই কথাটো মই দুই এষাৰ কম সো প্ৰথমতে আমাৰ ফোকাসটো হ'ব যে প্ৰথম ফোকাসটো এটোই যে কি keep doing what we are doing আমি যেটো অলৰেডি কৰি আছো এটো আমাৰ যেলক কোৱেৰি হ্যান্ডলিং হল অনলাইন career counseling হৈ গল webinar হৈ গল scholarships এইখিনি আমি মোটামুটি ভাবে এটা আমি এটা সাকসেসফুল এডভেঞ্চাৰ বুলি ক'ব পাৰি যদিও আমি সম্পূৰ্ণ যিমানখিনি আশা কৰো কিমানখিনি হোৱাগে নাই কিমানখিনি ধৰি লওক ষ্টুডেণ্টক ৰিচ কৰিব পৰা নাই তথাপিও মোৰলেছ আমি ভাবিছো যে এটো এই মডেলটো বেয়া নহয় মানুহ উপকৃত হৈছে গতিকে আমি এই মডেলটো চলাই লৈ যাম বুলি ভাবিছো সো তাৰ পিছতে আহিল যে নেক্সট আমাৰ কি হ'ব নেক্সট হ'ল কি আমি আমাৰ ফোকাসটো অফলাইন কৰিম সো আমাৰ যেহেতু এতিয়া আমাৰ কমপ্লিট প্লেটফৰ্মটো অনলাইনত গতিকে মোৰলেছ আমি বহুত কম সংখ্যক ষ্টুডেণ্টকহে আমি এতিয়ালৈকে টাৰ্গেট কৰিব পাৰিছো কিন্তু যি সকলক একচুয়ালি লাগে সেই সকলক আমি এতিয়াও ৰিচ কৰিব পৰা হোৱা নাই এটোৱে সংবিধানৰ এটা বিফলতা বুলি ক'ব পাৰি আমি ভাবো এটো সংবিধানৰ এটা ডাঙৰ বিফলতা আৰু সেইটো কভাৰ কৰিবৰ কাৰণে আমি ভাবিছো এতিয়াৰ পৰা আমি অফলাইনত কেনেকৈ আমি আগবাঢ়িব পাৰো তাৰ ভিতৰত ধৰি লওক আমি এনেকুৱা ভাবিছো যে যিখিনি আমি কোৱেশ্চনছ পাইছো সেই কোৱেশ্চনছখিনি লৈ পেলাই আমি এখন কিতাপ পাবলিশ কৰিম বুলি ভাবিছো যাতে সেই কিতাপবোৰ পাবলিশ কৰাৰ পিছত গাঁৱে ভূঞে ষ্টুডেণ্ট স্কুলত আমি সেই কিতাপবোৰ দি দিব পাৰো যাতে তেওঁলোকে পঢ়িব পাৰে পুথিভঁৰালত দি দিম এনেকৈ বুলি আমি এটা আশা পুহি ৰাখিছো তাৰ পিছত ধৰি লওক আমি ইন পাৰ্সন কেৰিয়াৰ কাউন্সেলিং মানে আমি দুই এটা হল হয়তো কৰিছো কিন্তু বিশেষ কৰিব পৰা নাই কিন্তু সেই নাম্বাৰ ইন পাৰ্সন কেৰিয়াৰ কাউন্সেলিংটো আমি বহাম বুলি ভাবিছো সো অফলাইন যোৱাৰ কাৰণে আমাৰ সেইকিটাই ষ্টেপ হ'ব ধৰি লওক বুকছ পাব্লিকেশ্যন আৰু তাৰপিছত ধৰি লওক অনলাইন ইন পাৰ্সন কাউন্সেলিং তাৰ পিছত আহিল কি এক্সপান্ড দা হৰাইজন মানে হ'ল যে মোষ্ট প্ৰবাবলি আজিলৈকে সকলোৱে সংবিধানৰ লগত যোন জড়িত হৈ আছে তেওঁলোক সকলোৱে ভাবে যে সংবিধান এটা অনলাইন কেৰিয়াৰ কাউন্সেলিং হয় কিন্তু আমি কেতিয়াও অকল কেৰিয়াৰ কাউন্সেলিং বুলি কতো কোৱা নাই সংবিধানৰ নামটোই হ'ল যে সংবিধান ইট ইজ এ সলিউশন সো এই সলিউশনটো অকল কেৰিয়াৰ কাউন্সেলিংতে সীমাবদ্ধ থাকিলে নহব এই সলিউশনটো আমি আৰু বহুত ক্ষেত্ৰত দিব পাৰিব লাগিব তেতিয়াহে আমি ভাবো যে আমি আমাৰ যিটো আমাৰ গোল বেসিক্যালি এই গোলটোত আমি উপনীত হ'ব পাৰিম সো সেই বিষয়ে ভাবিবৰ কাৰণে আমি যাতে আৰু ইম্প্যাক্ট কৰিব পাৰো সোসাইটিৰ ওপৰত তাৰ আৰু দুই এটা নতুন বিষয় আমি সংযোজন কৰিম বুলি ভাবিছো যেনে ধৰি লওক এন্টাৰপ্ৰেনাৰশিপ স্কিল ডেভেলপমেন্ট এনেকুৱা টাইপৰ কিছুমান চিন্তা চৰ্চা কৰি আছো গতিকে মানে ধৰি লওক গোইং ফৰৱাৰ্ড সংবিধান অকল কেৰিয়াৰ কাউন্সেলিং পৰ্টেল হৈ নাথাকিব আমাৰ হৰাইজনটো অলপ বাঢ়িব তাৰ পিছত নেক্সট হ'ল কি আমি ধৰি লওক সংবিধানক সাস্টেইনেবল কৰিবই লাগিব আমি এতিয়ালৈকে যিহেতু ডনেশ্যনছ বা এনেকুৱা টাইপৰ বিশেষকৈ ডনেশ্যনৰ ওপৰতে আমি ভিত্তি কৰি গৈ আছো কিন্তু সাস্টেইনেবল কৰিবৰ কাৰণে আমি ৰেভিনিউ জেনেৰেট কৰিব লাগিব গতিকে সেই বিষয়েও অলপমান চিন্তা চৰ্চা কৰা হৈ আছে
গতিকে এইখিনিয়ে আমাৰ ভাবিছো যে নেক্সট 5 বছৰত আমি এইখিনি টাৰ্গেট কৰিম আৰু লাহে লাহে আপোনালোকো গম পাই থাকিব যে আমি কি কি কৰিব বিচাৰিছো এই বিষয়ে ধৰি লওক আৰু পিছত কথা পাতিম কিন্তু এতিয়া আমি আমাৰ কাউন্সিলৰ সকলক যিসকলে এতিয়ালৈকে আমি কথা বতৰা হোৱা নাই সো তেখেতসকলৰ পৰা জানিবলৈ আমি বিচাৰিম আৰু মই ৰিকুৱেষ্ট কৰোঁ যে প্ৰতিজন কাউন্সিলৰে তেওঁলোকে কি ভাবে কেনেকুৱা ভাবে তেখেতৰ মতামতটো আগবঢ়ায় যেন মই ভাবো ইয়াতে ডক্টৰ নিপেশ কলিতাই কিবা এটা সুধিব বিচাৰিছে নেকি অমৰদা হয় কওকচোন হেল্ল' হয় মোৰ নাম ডক্টৰ নিপেশ কলিতা মই খৈৰাবাৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা মই বহু বছৰে হ'ল আপোনালোকৰ লগত জড়িত কিন্তু বহুত এক্টিভ নহয় আৰু ইনএক্টিভো নহয় অৱশ্যে কিন্তু মোৰ মানে কি এটা প্ৰপ'জাল লাগি যায় মই ইমেইল বিলাকত ৰিপ্লাই দিওঁ এইটো পালে নে নাই কি হ'ল সেইটো মানে জানিব পৰা নাযায় আৰু সঁচাকৈ ইমেইলত ৰিপ্লাইটো দিলে হয় নে কিবা বেলেগ চিষ্টেম আছে বা ৱেবছাইটত যে কৰিব লাগে নেকি কিবা আপোনালোকে যেতিয়া এটা কোৱেশ্চন পঠিওৱা হয় আপোনালোকৰ লগলৈ ইমেইলত পঠিওৱা হয় গতিকে আপোনালোকক সেই ইমেইলতে ৰিপ্লাইটো দিব লাগিব যদি ইমেইলটো যদি বাউন্স নহয় বা তেতিয়াহ'লে আপুনি এইটো কথা নিশ্চিত হৈ থাকিব পাৰে যে সেই মেইলখন আমি পাইছো গতিকে আৰু আপুনি ৱেবছাইটত বা তেনেকুৱা একো ৱেবছাইটত গৈ একো ইনফৰমেশ্যন ভৰাবলগীয়া নালাগে আপুনি অকল মেইলত ৰিপ্লাই দিলেই হ'ল আৰু বাউন্স নহ'লে আমি সেই মেইলখন পামেই গতিকে হয়তো আমি মেইলবোৰ পাইছো আপোনাৰ গতিকে আপোনাৰ আমাৰ মান্থলি এটা ডক্টৰ কলিতা আমাৰ মান্থলি আমি কাউন্সিলৰ ষ্টেটিষ্টিক্স পঠিয়াও মান্থলি যোন কাউন্সিলৰে উত্তৰ দিছে তেওঁলোকৰ আমি নামবিলাক এটা ফটো কৰি পেলাই মাহৰ শেষত আমি ৰিপৰ্ট এটা বনাও তাতে আপুনি চাব আপোনাৰ নাম আহিছে নে যদি কোনোবা মাহত আপুনি উত্তৰ দিছে কিন্তু আপোনাৰ নামটো অহা নাই ইয়াৰতো আপোনাৰ উত্তৰটো আমি পোৱা নাই যদি তেনেকুৱা হয় আপুনি আমাক জনাব পাৰে আমি চাই ল'ম ক'ত কি ইছ্যু হৈ আছে আৰু মই এটা কথা ক'ব খুজো ডক্টৰ কলিতা আমি যেতিয়া আপোনাৰ পৰা ৰিপ্লাইটো পাওঁ কোনো ষ্টুডেণ্টৰ কুৱেৰিৰ উত্তৰত সেই ষ্টুডেণ্টজনক যেতিয়া আমি কুৱেৰিটো তেওঁলৈ পঠাওঁ তেতিয়া আমি ইমেইলতে পঠাওঁ আৰু সেই ইমেইলৰ এটা কপি যিগৰাকী কাউন্সিলৰে আমাক উত্তৰটো দিছিলে তেওঁলোকো পঠাওঁ মানে যেতিয়া আপুনি প্ৰশ্ন আমালৈ পঠাব তাৰ সেই মানে প্ৰশ্নৰ উত্তৰটো আমি ষ্টুডেণ্টজনক পঠোৱাৰ সময়ত আপোনালোকলৈকো এটা কপি পঠাম বা আপুনি যেতিয়া উত্তৰ দিব আপুনিও কপি এটা পাব হয় মই শেষত এটা কথা ক'ব খুজিছো মোৰ অনুভৱ এটা আমাৰ এই যিবিলাক গ্ৰাম্য অঞ্চল মই গাঁৱলীয়া অঞ্চলৰ একেবাৰে মই য'ত আছো এনেকুৱা ঠাইত কিছুমান শিক্ষানুষ্ঠানৰ লগত জড়িত হৈ আপোনালোকে দুই এখন আলোচনা চক্ৰ ইত্যাদিও কৰিব পাৰে ঠিক আলোচনা চক্ৰ কোৱা নাই অলপ মানে ষ্টুডেণ্টক জনোৱা বা এই যে প্লেটফৰ্মটো আছে বা ইয়াত কি কৰা হয় আৰু ঠিক তাৰ লগত সেইটো তেতিয়া সংযুক্ত হৈ যাব কিবা এটা যদি বিষয় ৰাখিব পাৰে আপোনালোকে তেনেকুৱা কৰিব পাৰে আৰু তেতিয়া মোষ্ট ৱেলকাম কৰিব শিক্ষানুষ্ঠানবিলাকে বিশেষকৈ মই মহাবিদ্যালয়বিলাকৰ কথা কৈছো খুব জৰুৰী আজিকালি মহাবিদ্যালয়ত এইবিলাক বস্তু ডক্টৰ কলিতা ধন্যবাদ আমি সেইটো কৰিয়ে থাকো মানে এইটো আমি এতিয়ালৈকে যোৰহাটৰ জেবি কলেজত কৰিছো গোৱালপাৰা দুগনৈ কলেজ কটন মহাবিদ্যালয় ইউনিভাৰ্চিটি আসাম ইঞ্জিনিয়াৰিং কলেজ কৰিছো তেনেকুৱা মই কৈছো কি এই ৰিমট এৰিয়া বিলাকতো অলপ যদি সোমাব পাৰে আপোনালোকে এইটো মই তাকে ক'ব খুজিছো যদি আপুনি ভাবে যে এইখন মহাবিদ্যালয়ৰ পৰা কৰাব পাৰে আমি প্ৰথম ইনিচিয়েটিভটো তেওঁলোকৰ পৰা বিচাৰো তেওঁলোকে জাষ্ট আমাক এখন যদি ইমেইলো কৰি দিয়ে যে আমি ইণ্টাৰেষ্টেড মানে হোষ্ট কৰিবৰ কাৰণে আমি ইণ্টাৰেষ্টেড আমি সাধাৰণতে এইটো বিনামূলীয়াকৈ কৰো কিন্তু প্ৰথমতে তেওঁলোকৰ পৰা যদি ইণ্টাৰেষ্ট এটা পাওঁ আমি এইটো আগবঢ়াই লৈ গৈ পেলাই উইদিন 1 মান্থ প্ৰথম ইনিচিয়েশ্যনৰ পৰা আমি কামটো কৰিব চেষ্টা কৰিম আপুনি যদি কিবা ভাবিছে প্লিজ আমাক জনাওক আমি হেপী
হ'ব 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 ধন্যবাদ 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 ডক্টৰ কলিতা মই এতিয়া বাকীসকল পাৰ্টিচিপেণ্টৰ কাউন্সিলৰৰ ওচৰলৈ যাম আপোনালোকে কিবা ক'ব নেকি বুলজিত দা আমাৰ লগত বহুত দিন ধৰি জড়িত হৈ আছে দুই এষাৰ ক'ব নেকি আপুনি মনজিত অমৰ চবকে দেখিছো আজি শুনা পাইছা মোক পাইছো বুলজিত দা মইতো আচলতে দেখাহে নাই ঘৰৰ পৰা উলিয়াই দিছো বাৰু মোৰ ছবিটো ঘৰত আছোতো অলপ বেলেগ এটাত আছিলো এটেণ্ড কৰি জাষ্ট সেইটো এৰি দিলো মই তোমাক যে কৈছিলো বেলেগ এটা প্ৰগ্ৰাম আছিলে বুলি ওকে ঠিক আছে ভাল লাগিল এতিয়া আপুনি কথাটো আহিলে কি বুলি কয় এতিয়া মানে কি মই কথাখিনি তোমালোকে শুনি আছো যিমানখিনি পাৰো এতিয়া ঠিকে আছে এই যে তুমি যে ক'লা কিতাপৰ কামটো মানে বহুত বছৰ ধৰি পেলাই চলি আছে না কিতাপৰ কামটো হ'ব লাগে সেইটো মানে মই ভাবো যে অতি জৰুৰী মানে কিতাপৰ কামটো মানে কৰিব লাগে গতিকে সেইটো কৰিলে মানে তেতিয়াহে মানে আচল মানে সঁচা কথা ক'ব গ'লে মানে বহুত উপকৃত হ'ব মানে ছাত্ৰ ছাত্ৰীসকল ইমিডিয়েট সেইটো মানে এমাহো নালাগে না টাইম কৰো বুলি ক'লে মানে পিছত ৰিভাইজ এডিশ্যন হৈ থাকিব কোনোবাই কিবা ক'ব কেতিয়াও 100% কেতিয়াও পাৰফেক্ট প্ৰথমতে নহবই কিবা ভুল থাকক শুদ্ধ থাকক মই ভাবো যে কিতাপৰ কামটো মানে ইমিডিয়েট কৰিব লাগে মানে এতিয়াও গাঁৱে ভূঞে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে মানে একদম বহুত বস্তু নাজানে সঁচা কথা ক'ব গ'লে মানে চিম্পুল কথা কিছুমানে নাজানে তাৰমানে এতিয়া মেইলত ৰিপ্লাই দিয়া বা সেইটো ঠিকে আছে কিন্তু সেইটো হ'লেও মানে চবৰেতো সুবিধা নাই এতিয়া গাঁৱে ভূঞে অনলাইন ক্লাছ হৈছে 30% কভাৰ কৰিব পৰা নাই অসমতে কৈছো মানে সঁচা কথা ক'ব গ'লে মানে কাৰোবাৰ মোবাইল কিমানো মোবাইল আছে ঘৰত গাঁৱৰ মানুহৰ স্মাৰ্টফোন কিমানো আছে মোবাইল এটা আছে যদিও মানে কিতাপখন হ'লে লাইব্ৰেৰীত থাকিলে অন্তত গোটেই স্কুলখনৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়িব পাৰিব গম পাব কিবা এটা মানে তেতিয়া এতিয়া 10 বছৰ যিমান কুৱেশ্যন জমা হ'ল সেইখিনি বস্তু আৰু পাৰিলে মানে অসমীয়াত যদি অলপ অনুবাদ কৰি পেলাই যদি কিছুমান চিলেক্টেড দিব পৰা যায় সেইটো মানে অকল ইংলিছত নহয় মানে যিহেতু গাঁৱে ভূঞে বহুতে আৰু ল'ৰা এনেকুৱা নহয় যে 10 পাছ কৰিলে 12 পাছ কৰিলেহে যে অকল লাগিব নহয় যিহেতু তলৰ ক্লাছৰ পৰা বস্তুখিনি জানিলে তেতিয়াহে কামত আহিব তাৰমানে এতিয়া 10ত গৈ 12ত গৈ অলৰেডি কিবা এটা গম পাইছে মানে সেইটো কাৰণে অন্তত মানে কিছুমান চিলেক্টেড কুৱেশ্যন অসমীয়াত অনুবাদ কৰি পেলাই আৰু ইংলিছত যিখিনি আছে অলৰেডি ইংলিছৰখিনি আছে অসমীয়াখিনি অলপ অনুবাদ কৰি পেলাই সেইটো কৰিব লাগে মানে কামটো সোনকালে মই সেইটোৱে মানে কম বুলি সকলোকে এতিয়া আছে যিহেতু মই সেইকাৰণে সেই বস্তুটো মই বিচাৰিছো মানে কোৱাটো আৰু পিছত তুমিতো ফোন কৰি থাকা মাজে মাজে মই যিখিনি লাগে মানে এতিয়া বহুত আছে ক'বলগীয়া গতিকে মই সেই বস্তুটোৱে মই কম বুলি ভাবিছিলো আজি পুনৰ কৈছো মানে কিতাপৰ ওপৰত মই বেছি গুৰুত্ব দিছো মানে ধন্যবাদ বুলজিত দা আমি আপোনাৰ যিটো উপদেশ আমি মনত ৰাখিম আমি যিমান পাৰো সোনকালে আপোনাৰ পৰা দুই এষাৰ শুনিব পাৰিম নেকি অমৰদা আকৌ এবাৰ কৈ দিব অডিঅ'টো নাহিলে মই অবিনাশ উপাধ্যায় আমাৰ মাজত আছিলে তেখেতে জইন কৰিছে দেখিছো তেখেতে দুই এষাৰ ক'ব নেকি এনেই মই কথাবোৰ শুনি আছিলো অথনিৰ পৰা মই সংবিধানৰ লগত আজি কেইবা বছৰৰ পৰা জড়িত হৈ আছো ইমান এক্টিভ নহয় বাৰু কিন্তু চাই থাকো আৰু এনেই মই অসমত পাৰ্চনেলিও বহুত ষ্টুডেণ্টছক কেৰিয়াৰ কাউন্সেলিং দি থাকো সেইকাৰণে সংবিধানৰ আলোচনাবোৰ শুনিও ভাল লাগে এটা কথা মই ভাবিছিলো যে 1-to-1 মেন্টৰশ্বিপ যদি আমি এটা তেনেকুৱা ডেভেলপ কৰিব পাৰো যথেষ্ট ষ্টুডেণ্টবোৰ উপকৃত হ'ব কাৰণ আমি ৰিপ্লাই দিওঁ সংবিধানৰ যোগে কিন্তু তাৰপিছত আমি কিমান ফলো আপ কৰো যে ষ্টুডেণ্টবোৰে সঁচাকে সেই কেৰিয়াৰ পাথটো মানে পাৰ্চু কৰিছে কৰা নাই সেই বস্তুটো আমি ফলো কৰো নেকি মই সেইটো জানিব বিচাৰিছিলো আৰু যদি মানে কৰিলেও নকৰিলেও ফিউচাৰত এনেকুৱা কৰিব পাৰি নেকি যে এজন কাউন্সিলৰৰ লগত আমি ধৰি লওক 10-15জন ষ্টুডেণ্টক মানে জড়িত কৰাই দিলো যাতে সেই কাউন্সিলৰজনে সেই ষ্টুডেণ্ট কেইজনক অকল আজি বা কালি নহয় মানে এবছৰ 2 বছৰ ধৰি কণ্টিনিউৱাছ মেন্টৰশ্বিপ কৰক তেতিয়া মই ভাবো ষ্টুডেণ্টবোৰ বেছি উপকৃত হ'ব আৰু আজিকালি অনলাইন ফেচবুক হোৱাটছআপ যোগে ষ্টুডেণ্টছক মানে গাইড কৰাটো যথেষ্ট সহজ তো আমি এটা কানেকশ্যন বনাই দিলে নিজে এইটো গৈ থাকিব পাৰে সেই মেন্টৰশ্বিপটো হৈ থাকিব পাৰে বুলি ভাবো মই হয় অবিনাশ উপাধ্যায় ধন্যবাদ আপোনাৰ ফিডবেকটোৰ কাৰণে আমি এটা অনলাইন মেন্টৰশ্বিপৰ প্ৰগ্ৰাম অলৰেডি আমি আৰম্ভ কৰিছিলো
কিন্তু এই মেণ্টৰশ্বিপ প্ৰগ্ৰামটো বিশেষ তেনেকুৱা ফলপ্ৰসূ নহ'লগৈ, সেইকাৰণে আমি সদ্যহতে স্থগিত কৰি ৰাখিবলগীয়া হৈছে। কিন্তু আমি ষ্টাৰ্ট কৰিব পাৰোঁ যদি মানে আমি তেনেকুৱা ধৰি লওক ইণ্টাৰেষ্ট মানে ষ্টুডেণ্টসকলে যদি ইণ্টাৰেষ্ট দেখায়, আৰু আমাৰ মাজতো বহুত সংখ্যক কাউন্সিলৰে আছে, তেখেতসকলক আমি তেতিয়া যোগাযোগ কৰি দিব পাৰিম। কিন্তু আমি অলৰেডি এইটো কৰিছিলোঁ, বিশেষ ফলপ্ৰসূ নহ'ল। হয়, মঞ্জিতে কিবা ক'ব বিচাৰিছে নেকি? দুটা ডাঙৰ লাৰ্ণিং আছিলে আমাৰ লাষ্ট মেণ্টৰশ্বিপটোৰ সময়ত। প্ৰথম লাৰ্ণিংটো আছিলে যে সাধাৰণতে মেণ্টৰশ্বিপটো লগত স্কলাৰশ্বিপটো বহুত ক্ল'জলি ৰিলেটেড। মানে যেতিয়া আপুনি মেণ্টৰশ্বিপত যেতিয়া কথা পাতিব আৰম্ভলে ক্ল'জনেছত, তেতিয়াহ'লে কি হয়, তেওঁলোকে পইচা পাতিৰ কথা বহুত কয়, নিজৰ পাৰ্চনেল প্ৰব্লেমৰ কথা বহুত কয়। আৰু যদি তাতে স্কলাৰশ্বিপ কম্পনেণ্ট এটা নাথাকে, কিছুমান ক্ষেত্ৰত প্ৰব্লেম হয়। তো সেইকাৰণে সেইটো এটা পইণ্ট আছে। ছেকেণ্ড পইণ্ট আৰু এটা আছিলে যে ইণ্টাৰেষ্ট লেভেলটো, মানে বহুত ক্ষেত্ৰত মেণ্টৰজনৰ বেছি ইণ্টাৰেষ্ট লেভেল, যোনটো মেণ্টি হয় ষ্টুডেণ্টটো, তেওঁলোকৰ ইণ্টাৰেষ্ট লেভেলটো অলপ আমি কম পাইছিলোঁ। তো এই দুটা এটা ডাঙৰ লাৰ্ণিং আছিলে। কিন্তু আমি এতিয়া এইটো এটা আই থিংক এইটো এটা লং টাৰ্মৰ কাৰণে এইটো এটা বহুত ভাল আইডিয়া। আৰু আমাৰ যদি স্কলাৰ এছিষ্ট, আমি যদি স্কলাৰ এছিষ্টটো এতিয়া আমি ভাবিছোঁ, স্কলাৰ্ছ এছিষ্টটোৰ যোনজন মানে বেনিফিচিয়াৰী হ'ব, আমি তেওঁলোকৰ লগত আকৌ মানে সেইটো ওৱান অফ দ্য মেথড আমি ভাবিছোঁ মেণ্টৰশ্বিপ আকৌ ষ্টাৰ্ট কৰাৰ কাৰণে। আপোনালোকৰ যদি কিবা এনেকুৱা ফিডবেক থাকে বা কেনেকে এইটো অলপ ৰবাষ্ট এটা প্লেটফৰ্ম বনাব পৰা যায়, প্লিজ যদি লিখে আমি সেইটো জানিবলৈ আৰু ইমপ্লিমেণ্ট কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ মঞ্জিত। হয়, আমাৰ মাজত এজন কোৰ টিম মেম্বাৰেই আছে, তেখেত হ'ল অংকুশ কুহাৰ। অংকুশ, তেখেত আমাৰ লগত বহুত দিনৰে জড়িত হৈ আছিলে। সদ্যহতে তেখেতৰ বিশেষ অসুবিধাৰ কাৰণে বিশেষভাৱে জড়িত হ'ব পৰা নাই। গতিকে অংকুশ, তুমি কিবা ক'ব বিচাৰা নেকি দুই এষাৰ? Hello, Ankush. Muted asa niki? Give me 5 minutes. I will come back. Okay, sure. Okay. মই তেতিয়া হলে অংকিতা অমিতা বৰুৱাৰ ওচৰলৈ গৈছো। আপুনি দুই এষাৰ ক'ব বিচাৰে নেকি? অংকিতা অমিতা বৰুৱা, আপুনি যদি শুনি আছে ক'ব পাৰে। আৰু যদি ঠিক আছে, আমি নেক্সট কাউন্সিলৰজনৰ ওচৰলৈ গৈছো। তেখেত বিস্মিতা দত্ত বৰুৱা আমাৰ লগত আছে। আপুনি দুই এষাৰ যদি ক'ব বিচাৰে। শুনা পাইছেনে সকলোৱে? হয়, কিন্তু আপোনাৰ ভইচটো অলপ সৰু হৈ আহিছে। শুনা পাইছেনে এতিয়া? বেটাৰ। নমস্কাৰ সকলোলৈ। মই কম্পেৰেটিভলি নতুন হয়, কাউন্সিলৰ হিচাপে নতুনকৈ জইন কৰিছোঁ আপোনালোকৰ মাজত। অলৰেডি মই এজ এ ফৰেন লেংগুৱেজ প্ৰফেশ্যনেল হিচাপে স্পেনিছ ভাষাৰ বাবে মই এজ এ DY পাটিল ইউনিভাৰ্চিটি পুনে, তাতে মই কৰ্মৰত আছোঁ। তাৰোপৰি ফ্ৰীলান্সিং, ট্ৰান্সলেশ্যন আৰু ইণ্টাৰপ্ৰিটেশ্যন কৰোঁ। চ' মোৰ কথাটো ইয়াত এই হৈছে যে ক'বলগীয়া, আপোনালোকৰ যিখিনি কাম কৰি আছে, মই আপোনালোকৰ দুখনমান ৱেবিনাৰো এটেণ্ড কৰিছোঁ অলৰেডি। চ' প্ৰশংসনীয় কাম কৰি আছে সকলোৱে। কিন্তু মই এটা কথা মানে দেখোঁ, আমাৰ যেতিয়া মই পুনেত থাকোঁ, পুনেত যেতিয়া আমাৰ আহে ষ্টুডেণ্টখিনি, তেওঁলোকে BCom, BA বা এটা ছেট যিটো আমাৰ পঢ়া শুনাৰ এটা আমি জানো অসমত, সেইটো কৰিম বুলি আহে। কিন্তু তাত আমাৰ বহুত অপশ্যন আছে। ময়ো যেনেকৈ মোৰ পঢ়া শুনা হোৱাৰ পাছতহে মই ফৰেন লেংগুৱেজটো আকৌ মানে মোৰ গ্ৰেজুৱেশ্যন হোৱাৰ পিছত কেইবছৰমান চাকৰি কৰিহে মই আকৌ পঢ়া শুনাত আৰম্ভ কৰিছিলোঁ। চ' মই বিচাৰোঁ যে আপোনালোকে যদি এটা নিয়মীয়াভাৱে অকল কুৱেশ্যন আনচাৰখিনিয়ে নহয়, নিয়মীয়াভাৱে যদি আপোনালোকে কিবা এটা লিখি থাকিব পাৰে যে এইটো এটা অপশ্যন আছে, সেইটো এটা অপশ্যন আছে। কেতিয়াবা বহুত ল'ৰা ছোৱালীয়ে বহুত লাজ কৰে প্ৰশ্ন সুধিবলৈ, কেনেকৈ সুধিম, কি সুধিম,
কোনে কি ভাবিব তেনেকুৱাকে মেবি কাবাৰ কাৰণে সেইটো ৰেলেভেণ্ট হ'ব পাৰে সেইটো কুৱেশ্যন যদি সেইটো ক্ষেত্ৰত আমি কিবা এটা কৰিব পাৰোঁ সেইটো মই ভাবিম মোৰ ফালৰ পৰা সেইটো এটা ক'বলগীয়া থাকিব ধন্যবাদ আমি ডেফিনেটলি এইটো এটা আমি যেতিয়া আমি কুৱেৰিব most of the queries এনেকুৱা টাইপৰে ধৰক ডক্টৰ ইঞ্জিনিয়াৰ বা যিখিনি অলৰেডি মানে কি কয় আৰু ধৰি লওক অলৰেডি এনেকুৱা টাইপৰে বেছিভাগ কিন্তু আমি বিচাৰো যাতে এই যিখিনি ডাইভাৰ্ছ টপিক আছে বা সেইখিনিত আমি তেখেতসকলক এটলিষ্ট জনাব পাৰো সেইকাৰণে আমি ৱেবিনাৰবোৰ সেশনবোৰ যে আনিছো বনাই হেৰি কৰিছো এইবোৰ ধৰক এনেকুৱা ধৰণৰ টপিকবোৰ আমি চুজ কৰিছো যেনে ধৰক এণ্টাৰপ্ৰেনাৰশ্বিপ হৈ গ'ল ফিল্ম মেকিং হৈ গ'ল যিবোৰ অলপ অফবিট কেৰিয়াৰ হয় আমি হোপ মানে কিছু হ'লেও উপকাৰ হ'ব আমি আৰু যে আৰু কি হিচাপত আমি সংবিধানে আৰু কেনেকৈ কন্ট্ৰিবিউশ্যন দিব পাৰিব এই আমি নোট ডাউন কৰি লৈছো ঠিক আছে মই তাৰ পিছত যাব বিচাৰো ফায়াৰফ্লাইজ নোট টেকাৰ তেখেতে হয়তো ছদ্মনাম ইউজ কৰিছে বাট নামটো বহুত ভাল আপুনি দুই এষাৰ ক'ব বিচাৰে নেকি ওকে তেখেতৰ পৰা তেনেকৈ ধৰক ৰেছপন্স শুনা নাই নেক্সট মই কৃষ্ণা দাসৰ ওচৰলৈ গৈছো কৃষ্ণা দাস তুমি দুই এষাৰ ক'ব বিচাৰে নেকি হেল্ল' হেল্ল' হয় নমস্কাৰ সকলোকে কৃষ্ণা হয় মই শুনি আছো ভাল লাগিলে আজিলৈকে যিমানখিনি সংবিধানে কৰিছে বহুত ভাল কাম মই ইনিচিয়েলি 2015 মানত সংবিধানৰ লগত কাম কৰিছো কুৱেৰি হেণ্ডলিঙত টিমত আৰু তেতিয়াৰ পৰাই মই এক্টিভ আছিলো মাজতে মই আকৌ পঢ়িব গ'লো সেইটো কাৰণে ইনএক্টিভ হৈ গ'লো আকৌ তো ৰিচেণ্টলি মই দুই এখন ৱেবিনাৰো এটেণ্ড কৰিছো তো নতুন যোনবিলাক ইনিচিয়েটিভ আপোনালোকে লৈছে তাৰ বিষয়ে আজি গম পালো ভাল লাগিলে আৰু যদি কিবা থাকে মানে মই কণ্ট্ৰিবিউট কৰিব পৰা তেতিয়াহ'লে ময়ো কৰিব বিচাৰিম তাৰ কাৰণে জনালে হ'ল আৰু বিশেষ একো ক'বলৈ নাই কিন্তু মোৰ এটা প্ৰপ'জেল আছিলে সেইটো চাগে মই কোৰ টিম মেম্বাৰৰ লগত ডিছকাছ কৰিব বিচাৰিম হেল্ল' ওকে ধন্যবাদ কৃষ্ণা আমি তোমাক কণ্টেক্ট কৰিম যদি কিবা তেনেকুৱা থাকে ঠিক আছে নেক্সট মই যাব বিচাৰিছো প্ৰবীৰ বাগৰদিয়াৰ ওচৰত আপুনি দুই এষাৰ ক'ব বিচাৰে নেকি এক মিনিট অলপ ৰ'ব লাগে ঠিক আছে মোক শুনিব পাৰে নেকি এতিয়া অলপ ডিষ্টাৰ্বেঞ্চ আছে ইয়াত নহয় মই বেংগলোৰত থাকো আৰু মোৰ সংবিধানৰ লগত বহুত বছৰৰ লগত মই মাজতে মানে ইমান এক্টিভ নহয় মানে যদি মই ইমেইলত কুৱেৰি পাওঁ মই প্ৰশ্ন থাকে যেতিয়া মই মেইনলি মই জাৰ্নেলিজমত ফ'কাছ কৰোঁ মই মোৰ নিজৰ পঢ়া শুনা দিল্লীত হৈছিলে আৰু বেংগলোৰত মই মেইনলি ই পাব্লিছিং ই লাৰ্ণিং
বা জাৰ্নেলিজম বা মিডিয়া বা কণ্টেণ্ট মাৰ্কেটিং তেনেকুৱা কিবা প্ৰশ্ন থাকিলে মই সোনকালে মানে কেৰিয়াৰটো যি ষ্টুডেণ্টে মোক সোধে সেইটোৱে মই বেছিভাগ কুৱেশ্যন থাকে যে 12ৰ পিছত কি পঢ়িব লাগে, মোক ইংলিছ কৰিব লাগে না জাৰ্নেলিজম ডাইৰেক্ট কৰিব লাগে, পোষ্ট গ্ৰেজুৱেশ্যন বা জাৰ্নেলিজমৰ হেৰি গ্ৰেজুৱেশ্যনৰ কাৰণে কি পঢ়িব লাগে, তেনেকুৱাই প্ৰশ্ন থাকে। আৰু যেতিয়া থাকে মই যিমান ইনষ্টিটিউটৰ বিষয়েও কৈ দিব পাৰোঁ সেইটোৱে। আৰু আজি খুব ভাল লাগিল চবক শুনি কিনে কি কৰি আছে এতিয়া আপোনাৰ 5 বছৰৰ প্ৰগ্ৰামটো কি সেইটো খুব ভাল লাগিল। সেইটোৱে, ধন্যবাদ। ধন্যবাদ প্ৰবীৰ ডাঙৰীয়া। তাৰপিছত কংকন ঠাকুৰীয়াৰ ওচৰত যাম। আপুনি সংবিধানৰ লগত ক্লজলি জড়িত হৈ আছে, আপুনি 2 এষাৰ ক'ব বিচাৰে নেকি? ধন্যবাদ অমৰদা। মই এটাই কথা ক'ব বিচাৰোঁ, আমি মেইনলি যিখিনি কেৰিয়াৰ মানে কুৱেশ্যন এনচাৰ কৰোঁ মষ্টলি ইংলিছত কৰোঁ। চ' গাঁৱৰ মেক্সিমাম স্কুল অসমীয়া মাধ্যমতে অসমৰ। ত' আমি যদি সেই কুৱেশ্যন এনচাৰখিনি অসমীয়াত কৰিব পাৰোঁ বা মানে ৱেবছাইটটো যদি বাই লেংগুৱেজ কৰিব পাৰোঁ সেইটো বহুত বেনিফিচিয়েল হ'ব সকলোৰে কাৰণে। সেইটো এতিয়া মোৰ মনত আহিছে। পিছত আহিলে আৰু বেলেগ কিবা পইণ্ট থাকিলে মই জনাম বাৰু। ধন্যবাদ। অ'কে, ধন্যবাদ কংকন। চ' আমি এই কথাটো মনত ৰাখিম। আমি যিমান হয়তো যেতিয়া আমি আমাৰ বুকখন পাব্লিছ কৰিম সেই বুকখন মষ্ট প্ৰবলি আমাৰ অসমীয়াতেই যিমান পাৰোঁ আমি সোমাবলৈ চেষ্টা কৰিম। সেইটোৱেদি ধৰি লওক এই যিটো প্ৰব্লেম আপুনি দেখাইছে সেইটো ধৰি লওক অলপ হ'লেও সলিউশ্যন দিয়া হ'ব। কিন্তু আমি এই বিষয়ত চিন্তা কৰিম এই বুলি এতিয়া ধৰি লওক ক'ব উচিত। কাৰণ আমাৰ কিছুমান ধৰি লওক কনষ্ট্ৰেণ্ট আছে, ধৰি লওক আমাৰ মেন পাৱাৰ নাই ট্ৰান্সলেশ্যন কৰিবৰ কাৰণে, গতিকে সেইটো এটা ডাঙৰ কনষ্ট্ৰেণ্ট হয়। কিন্তু আমি ডেফিনেটলি এই বিষয়ত নোট কৰিম। আৰু মানে পেইড ট্ৰান্সলেশ্যনৰ কাৰণে ধৰক আমাৰ অলপ মনিটাৰী ইছ্যুজো অলপমান আছে। অ'কে, ঠিক আছে। তাৰপিছত নেক্সট পাৰ্টিচিপেণ্ট আমাৰ সঞ্জয় ডেকা। তেখেতো আমাৰ সংবিধানৰ লগত বহুত কুৱেৰি হেণ্ডলিং টিমত জড়িত হৈ আছে। সঞ্জয়ক মই 2 এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ অমৰদা। শুনা পাইছে? হয় হয়, শুনা পাই আছোঁ। ধন্যবাদ সকলোলৈ ধন্যবাদ। মই সঞ্জয় ডেকা, বৰ্তমান IIMC আইজলৰ ছাত্ৰ হয়। সংবিধানৰ লগত মোৰ জড়িত হ'ব প্ৰায় কোৰ টিমত জড়িত হ'বলৈ প্ৰায় 6 মাহমান হৈছে। কিন্তু ইয়াৰ আগৰ পৰাই মই সংবিধানৰ লগত সংবিধানৰ বিষয়ে জানো। হয়তো ময়ে এজন চাগে ব্যক্তি যি সংবিধানে মেণ্টৰশ্বিপ দিছিলে আৰু সেই মেণ্টৰশ্বিপৰ পিছত এতিয়া বৰ্তমান কোৰ টিমৰ লগত জড়িত হয়। বাকী বিদ্যুৎ দা, প্ৰাঞ্জল দাৰ লগত মই যিটো কুৱেৰি হেণ্ডলিঙৰ কাম আছে সেইখিনিত লাগো। বাকী আপোনালোকৰ যি সহায় আমাৰ সংবিধানলৈ আগবঢ়াই আহিছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। ঠিক আছে মোৰ এইখিনি ক'বলগীয়া। ধন্যবাদ সঞ্জয়। তাৰপিছত মই অংকুশ কুহাৰৰ ওচৰত যাব বিচাৰিছোঁ। অংকুশ, তুমি ৰেডি হ'লানে? Yes, so মই অংকুশ, মই এতিয়া এমাজনত কাম কৰোঁ, চিয়াটলত থাকোঁ। চ' মই সংবিধানৰ লগত almost 10 years, more than 10 yearsৰ পৰা আছোঁ from the beginning. Recently, I have taken a little sabbatical, but I'm happy that this meeting is there, so it helps me motivate myself to get back and work for the group. That's all, Amarda. ধন্যবাদ অংকুশ, তুমি যিমান সোনকালে পৰা আমাৰ ওচৰত আহা কাৰণ you brought a lot of energy and all. Okay, so we miss you. Okay, আমি ইয়াৰ পিছত আগবাঢ়িম। আমাৰ ওচৰত আছে নৱনীতা। নৱনীতা, তুমিও 2 এষাৰ ক'ব বিচাৰা নেকি? Okay, নমস্কাৰ দেই। মই আৰু সৰি মোৰ আৰু এখন মিটিঙৰ কাৰণে অন অফ হৈ থাকিব লগা হ'ল।
মই একচুৱেলি যদি শিকন মিটিঙত আছিলো লাইক অলপমান কাম দিবলৈ চেষ্টা কৰি আছিলো টাইম টু টাইম আৰু তাৰ ভিতৰত মই সম্ভৱ মিষ্টাৰ অবিনাশে কৈছিলে নেকি মেণ্টৰশ্বিপৰ কথা লাইক 1-to-1 মেণ্টৰিং আৰু কোনোবা এজনে কৈছিলে ৰিমোট এৰিয়াত গৈ পেলাই কাম কৰাৰ হেৰি স্কুলত মানে অফ ফিল্ড কাউন্সেলিং দিয়াৰ কথা আই মিন কেৰিয়াৰ কাউন্সেলিং দিয়াৰ কথা মোষ্টলি মই একচুৱেলি মিষ্টাৰ অবিনাশৰ পইণ্টটো ভাল পাইছিলোঁ যে 1-to-1 কাউন্সেলিং সেইটো যদি সংবিধানে লয় লাইক the one we had already done mentorship program যদিও সেইটো die out হ'ল আৰু অলৰেডি এটা প্ৰশ্ন আহিছে সম্ভৱ অৱন্তিকা পৰাশৰে কৈছিলে যে if we can tie up with oil and gas and then if we can connect both the mentorship and the scholarship thing so সেইখিনি tie up নাজানো কিন্তু তেখেতে কোৱাৰ দৰে 1-to-1 mentorship program যদি সংবিধানে আকৌ লয় আৰু তেতিয়াহ'লে সেইটো খুব ভাল হ'ব আৰু মানে এজ অল দা মেম্বাৰ্ছ অলৰেডি নো যে মই নিজেও সেইটো কথাত ইণ্টাৰেষ্টেড হয় চ' প্ৰাঞ্জল আছে মঞ্জিল আছে চ' আমি যিহেতু অলৰেডি নিজা নিজা পাৰ্চনেল লেভেলত কৰি আছো সেই গোটেইখিনি এনাৰ্জি যদি আমি সংবিধানলৈ ষ্ট্ৰীমলাইন কৰিব পাৰোঁ আৰু লাইক আণ্ডাৰ এ পাৰ্টিকুলাৰ বেনাৰ তেতিয়াহ'লে মোৰ বোধেৰে ভাল হয় আৰু মোষ্টলি ইফ উই কেন ৰিচ আউট দ্য ৰিমোট ষ্টুডেণ্টছ আই মিন ৰিমোট ভিলেজ ৰিমোট schools whatever it is কিন্তু যদি তেনেকুৱা ষ্টুডেণ্টছ খিনি আমি পাওঁ তেতিয়াহ'লে ভাল হয় ধন্যবাদ নৱনীতা সো আমি এই কথাখিনিৰ ওপৰত আলোচনা কৰিম আৰু ধৰি লওক কেনেকৈ এই যিখিনি পইণ্টছ আমি পাইছো যিখিনি পইণ্টছত ধৰি লওক সাজেশ্যন আহিছে সেই সাজেশ্যনখিনিৰ ওপৰত আমি কাম কৰিবলৈ যত্ন কৰিম এতিয়া আমি অলমোষ্ট সকলোৰ লগতে কথা পাতিলো কোনোবা যদি কিবা ক'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে অমৰ মই একচুৱেলি এটা কথা মানে কাউন্সিলৰ তৃষ্ণা দাসে ক'লে আৰু মিষ্টাৰ বাগৰীয়া তেওঁ ক'লে যে কাউন্সিলৰ হিচাপে এক্টিভ আছিলো মাজতে ইনএক্টিভ হৈ গ'লো সো এই এক্টিভ হৈ থকাৰ পাছত যে ইনএক্টিভ হৈ যোৱাটো সেইটো তেওঁলোকৰ নিজা ব্যস্ততাৰ কাৰণে নে এইখিনিতে সংবিধানে কিবা কৰিব পৰা আছে যে তেওঁলোকক আমি বেছিকে এংগেজ কৰি ৰাখিব পাৰো এইটো তেওঁলোকে কিবা এটা মতামত দিব পাৰে নেকি আমাক মানে আমি তেওঁলোকক আৰু বেছি ইনভলভ আৰু এংগেজ কৰি ৰাখিব এটা কথা মই ক'ব বিচাৰিছো মানে ইনএক্টিভ মানে হয় কি সংবিধানৰ এটা আপোনাৰ এটেচমেন্ট সিস্টেমটো থাকিলে অলপ ব্যৱস্থা থাকিলে আমি কি হয় মানে এটেচমেন্টটো নুখুলো যদি আপুনি কিবা এটা অনলাইন লিংক দি দিয়ে সেইটো ভাল হ'ব যেতিয়া ইমেইল পঠিয়ায় আপুনি সেই সময়ত মানে ৰিপৰ্ট থাকিলে আপুনি এটা লিংক দি দিয়ক তাত অনলাইন লিংক সেইটো লিংকটো আমি কৰিলে মানে আমাক এটা ৱেবছাইটত আপডেট থাকিব তেনেকুৱা অনলাইন কিবা চাইট সেইটো ভাল হ'ব আৰু ছেকেণ্ডলি কেতিয়াবা কি হয় আমি যেতিয়া কিবা আনচাৰ কৰো নহয় আমাৰ মানে যদি প্ৰশ্ন পাওঁ আমি আনচাৰ কৰি দিলো তাৰপিছত একো একনলেজমেণ্ট নাথাকে সেইটো হলে মানে আমাৰ সেই ইণ্টাৰেষ্টটো অলপ কমি যায় মানে এই দুটা আৰু কেতিয়াবা এনেকুৱাও হ'ল যে আমি পোৱাই নাই মানে তেনেকুৱা ইমেইলো পোৱা নাই তিনিটা কথা হ'ল এটা লিংক দিলে ভাল হ'ব মানে এটেচমেণ্ট কমাই দিলে ভাল হ'ব আৰু অলপ সময় হেৰি হয় ছেকেণ্ডলি অলপ আপুনি হেৰি কৰিব পাৰে মানে যদি কোনোবাই আনচাৰ কৰিছে এইটো একনলেজ কৰিব লাগে মানে ষ্টুডেণ্টে কৰিব পাৰে নহলে আপোনাৰ কোনোবা এজন কৰিলেও হ'ব আৰু মাজতে কি হ'ল আমি একো ইমেইলো পোৱা নাই মানে ন' ৰেলেভেণ্ট ইমেইল কেম সেইটোও হয় কেতিয়াবা সেইকাৰণে মানে ইটছ মাল্টিপল ৰিজন এটা কথা নাই Thank you. Technical point বিলাক অমৰে বহুত মিছ তৃষ্ণা দাস আপোনাৰ কিবা ক'বলগীয়া আছিলে নেকি মিউট মোৰ
বিশেষ একো ক'বলগীয়া নাই মই যিখিনি ক'ব লগা আছিল ক'লো কিন্তু মই নিজৰ সময় অকণমান দিব পাৰিম সংবিধানক যদি আপোনালোকৰ কিবা কাম আছে এক্সট্ৰা তেতিয়াহ'লে মই সহায় কৰিব পাৰিম ছেটাৰডে ছানডে মই ফ্ৰী থাকোঁ অকণমান জনালে হ'ল আৰু কিবা থাকিলে ধন্যবাদ ধন্যবাদ তৃষ্ণা বিদ্যুৎ আৰু এটা কথা ক'ব লগা আছিলে মই প্ৰবীৰ ছাৰ শুনিছেনে একচুৱেলি প্ৰবীৰ বগৰা ছাৰ আছে নেকি ইয়াতে হয় হয় নমস্কাৰ ছাৰ মই যেতিয়া সংবিধানত জইন কৰিছিলো তাৰ আগতে মানে ময়ো ষ্টুডেণ্টে আছিলো IIMC আৰু তাৰ আগত মই প্ৰিপাৰেশ্যনৰ সময়ত মই আপোনাৰ সহায় লৈছিলো মই আপোনাক মেইলো কৰিছিলো আপুনি আপোনাৰ মনত আছেনে বাৰু কৃষ্ণা দাস মানে অলপ গম পাইছো কিন্তু ইমান নাম মনত নাই হয় ছাৰ মই মানে তেতিয়াৰ পৰা মই আপোনাৰ লগত ফেচ টু ফেচ কথা পতা হোৱা নাই কেতিয়াও আজি দেখা পাই খুব ভাল লাগিল ধন্যবাদ আপোনাৰ মানে এডভাইচবোৰ মোৰ সঁচাকে কাম দিছিলে আৰু সেইখিনি সময়ত থেংক ইউ এ লট থেংক ইউ এইটোৱে ভাল লাগে মানে আমি যদি কিবা গাইডেন্স দিছো সেইটো ইউজ হয় পিনে যেতিয়া ফিডবেক পাওঁ সেইটো খুব ভাল লাগে দ্যাট ইজ দ্য মেইন কন্ট্ৰিবিউশন অফ সমিতা Yes. Thank you very much. মই এইখিনিতে এটা কথা ক'ব খুজিছো হা আমাৰ মাজতে এটা কথা হৈছিলে যে পুৰণি ষ্টুডেন্টছৰ পৰা টেষ্টিমনিয়েলছ কিবা পাব পৰা যায় নেকি so we already got one candidate here actually two basically Sanjay and Trishna yes so আমি কি জানি টেষ্টিমনিয়েল লোৱা কামটো তেওঁলোকৰ পৰা এনেকৈ আৰম্ভ কৰিব পাৰো আৰু এনেকৈ মিটিং পাতিলে কি জানি আমাৰ আৰু মানে ওলাব ষ্টুডেন্টছ হয় ধন্যবাদ নবনীতা আমি এই বিষয়ত আৰু কথা পাতিম আৰু ধৰি লওক আমি এনেকুৱা মিটিং আৰু এৰেঞ্জ কৰিবৰ কাৰণে যত্ন কৰিম যিমান ধৰি লওক হয় মান্থলি বা বাই মান্থলি এনেকুৱা টাইপত এতিয়া আমাৰ ধৰি লওক সময় অলৰেডি আমি 7ৰ পৰা 8টালৈ দিয়া হৈছে যদিও 15 মিনিট অতিবাহিত কৰিলো মানে এক্সট্ৰা ইউজ কৰিলো এতিয়া আমি ধৰি লওক অন্তিমৰ ফালে আগবাঢ়িছো মই মনজিতক অনুৰোধ কৰিম যাতে তেখেতে ক্লোজিং স্পীচ এটা দিয়ে ক্লোজিং স্পীচ দিব লগা নাই মানে মই জাষ্ট সকলোকে ধন্যবাদ দিব খুজিছো আপোনালোকে নিজৰ সময়ৰ মাজত আহিলে আৰু সকলোকে আমি মানে অলপ পইণ্ট আউট কৰাৰ নিচিনা হ'ল সমদে সকলোকে এজনকে নাম মাতি পেলাই ক'ব দিলে তো আমি সেইটোৱে বিচাৰিছিলো যাতে সকলোকে যাতে আমি কওঁ আই হোপ মানে আপোনালোকে আনকমফৰ্টেবল অনুভৱ কৰা নাই সকলোৱে পাৰ্টিচিপেট কৰাৰ কাৰণে খুব ভাল লাগিলে চ' আৰু আমি প্ৰথমতে যোনটো কৈছিলো যে আমি সংবিধানৰ কাউন্সিলৰটো সংবিধানৰ ষ্ট্ৰেংথটো আৰু আমাৰ যোনটো সংবিধানৰ কোৰ ফিলচফিটো যে আটাইবিলাকে কিবা নহয় কিবা জানে সকলোৱে কন্ট্ৰিবিউট কৰিব লাগিব এজন মানুহে চবখিনি জানাটো সম্ভৱ নহয় সেই ফিলচফি হিচাপে কাউন্সিলৰ অবিহনে সংবিধানৰ এক্সিষ্টেন্সটো নাথাকে গতিকে সেইটোৱে মই ৰিইটাৰেট কৰিব খুজিছো আপোনালোকে যদি কিবা ভাল দেখিছে সেইটো কওক বেয়া দেখিছে যদি নিশ্চয়কৈ ক'ব লাগিব ভাল বেয়া যদি দেখিছে কিবা আৰু আপোনালোকৰ ইনভলভমেন্টটো ৰাখক আমি কোৱাইট ফ্লেক্সিবল আমি মানে মই সকলোৰে কথাটোৱে কৈছো যে সকলোৱে মিলি জুলি পেলাই এইটো এটা ইনিচিয়েটিভ এটা আগবঢ়াই লৈ যাব লাগিব গতিকে যিকিনো আজি পৰামৰ্শবিলাক আমি নোট ডাউন কৰিছো আমি যিখিনি বাৰু চেষ্টা কৰিম আৰু যদি কিবা ডাউট থাকে আমি উইল গেট বেক টু ইউ আৰু এনেকুৱা আগলৈও যদি এনেকুৱা আমি সেশন যদি কৰিলে ভাল হোৱা যেন লাগে আমি আকৌ পাতিম আৰু আপোনালোকৰ সকলোৰে সময়খিনিৰ কাৰণে ধন্যবাদ জনাই আজিলৈ সমাপ্ত কৰিছো ধন্যবাদ